নমস্কাৰ আৰু স্বাগতম জনাইছো নিউজ 18 বিশেষলৈ আৰু এই মুহূৰ্তত প্ৰথমে কৈ ল'বলৈ বিচাৰিছো যে আজি ষ্টুডিঅ'ত কিছু বিশেষ অতিথি আমাৰ সৈতে আছে আৰু এই বিশেষ অতিথিসকলে আপোনালোকৰ বাবে সেই বিশেষ এখন সিনেমা লৈ আহিছে ইতিমধ্যে বিদুৰ ভাই বুলি কলে সকলোৱে জানে সকলোৰে পৰিচিত এটি নাম ইমান জনপ্ৰিয়তা অৰ্জন কৰিছে কিন্তু এইবাৰ ছবি বিদুৰ ভাই আৰু 19 জুলাইত ছবিগৃহলৈ আহি আছে আপোনালোকৰ পৰা মৰম বিচাৰিছে কিন্তু এই ছবিখনৰ আৰৰ কাহিনী সিৰিজৰ পৰা ছবি লৈকে এই গোটেইখিনি কথা পাতিম গোটেই কাষ্ট আমাৰ হৈতে আছে পৰিচালকৰ পৰা আৰম্ভ কৰি সকলোখিনি কলাকুশলী ইয়াত সকলোৱে যিখিনি দেহেকেহে লাগি বিদুৰ ভাই আপোনালোকৰ বাবে লৈ আনিছে তেওঁলোক সকলোখিনি আছে আমি চিনাকি হম কিন্তু তাৰ পূৰ্বে প্ৰথমে আপোনালোকলৈ আগবঢ়াইছো ট্ৰেইলাৰ মই জানিছিলো যে তহঁতি এদিন আকৌ ঘূৰি আহিবি বিউটি বিদুৰ ভাই আজি কেইদিনমানৰ পৰা মনলৈ বৰ বেয়া বেয়া ভাৱ কিছুমান আহি আছে আহল আমি ধৰা পৰিম কেনে গছাটো আৰু মুজে বচাও বুলি চিঞৰিবলৈ নাযায় মানুহৰ যেতিয়া বেয়া দিন আহে এইবোৰ যুক্তি দি বাচিব নোৱাৰো তেতিয়াহ'লে তই কি কৰিম বুলি ভাবিছ আমি মেনেজাৰৰ ওচৰত গৈ আঁঠুকে ক্ষমা খুজিম তাৰপিছত আৰু মেনেজাৰে আমাক ক্ষমা কৰি হাঁহৰ মাংসই ভাত খুৱাই পঠিয়াই দিব চাৰচ সন্তান যদিও নিজ ভাতৃতকৈ বেছি মৰম কৰিছিলো তোক বিশ্বাসঘাতক হাই ওয়েলকাম টু গীতালিস ব্লগ লাইভ লিখে নহয় ব্লগ কেতিয়াপা বলিনৰ লগত কেতিয়াপা 3 বছৰ 3 বছৰ ও তা মানে মেট্ৰিক দিয়াপা ঠিকা কৰিলে কেনেকুৱা ঠিকাদাৰ বুলি ক'লে শুনিবলৈও গহীন হ'ব আপোনালোকৰ গোটটো আগে পিছে ঠিকা কৰিছেনে এই কৰিছো ছাৰ 10,000 ঘিলা পিঠাৰ ঠিকা যোৱাবাৰ মাঘৰ বিহুত লৈছিলো লগতে আচাৰ জাম জেলি এইবোৰতো আছে মানে চাইকে ৰকমৰ আৰু মই কনষ্ট্ৰাকশ্যনৰ কথা সুধিছো ইয়ালে বাট কৰিবাই লাভ নাই এমএলএ ছাৰৰ ভৰিত পৰি দিয়ক ভালকে কাম কৰিবি লগালগ পইচা লৈ যাবি খেলি মেলি কৰিবি বেটাম আমাৰ ভাগ্যবোৰ কিয় এনেকুৱা বাইদেউ ইমান ভগৱানক খাটো জীৱনটো অকণমান ভাল হ'বলৈ সদায় নাটনি মোৰতো বিশেষ একো নাই বুঢ়ী মা এজনী আছে কিবা আপদ বিপদ হ'লেও কহি সামৰি ল'ম আৰু আমাৰ এই দুৰৱস্থাবোৰৰ চবেই সুবিধা লয় কিন্তু এবাৰ হয় ইপাৰ নহয় সিপাৰ হলিয়া হৈ গলি ৰাজাদাৰ ৰিক্স বেছি মানে প্ৰফিটো বেছি মিথুন ঐ গাড়ী উলিয়া জুলাইত আহি আছে ছবিগৃহলৈ বিদুৰ ভাই আৰু আমি এই মুহূৰ্তত কাষ্ট আৰু গোটেই পৰিয়াল বিদুৰ ভাই যেহেতু আমাৰ হৈতে আছে প্ৰথমে সুব্ৰত কাকতি আপোনাক স্বাগতম জনাইছো সুমকি কছাৰী আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানটিলৈ লগতে আছে স্নিগ্ধা ফুকন স্বাগতম জনাইছো শৰ্মিষ্ঠা দাস স্বাগতম জনাইছো উজ্জ্বল ৰাজখোৱা আমাৰ হৈতে আছে স্বাগতম জনাইছো উজ্জ্বল এইফালে নিতু খনিকৰ আমাৰ হৈতে আছে নিতু খনিকৰ আপোনাক স্বাগতম জনাইছো ত্ৰলৈক্য বৰুৱা আমাৰ হৈতে আছে স্বাগতম জনাইছো আৰু লগতে হিৰকজ্যোতি বৰদলৈ আপোনাকো স্বাগতম জনাইছো তেনেহলে মই প্ৰথমে আমাৰ পৰিচালক ডাঙৰীয়াৰ হৈতে কথা পাতিম সিৰিজ ইমান জনপ্ৰিয় ইমান মৰম দিলে সকলোৱে আকৱালি ললে সেই উদ্যমতে একে উদ্যমৰে নিশ্চয়কৈ এই ছবিখন আহি আছে হয় নিশ্চয়কৈ ছবিখন আচলতে আমি আশা কৰা নাছিলো ইমান কিবা কিবি কি সিৰিজখন আমি আশা কৰা নাছিলো ইমান কিবা কিবি হ'ব বুলি কিন্তু ৰাইজে যেহেতু ইমান জনপ্ৰিয় কৰি তুলিলে আৰু ৰাইজে দাবী তুলিলে যে তেখেতসকলক সিজন 2 লাগে আমি একচুয়ালি সিজন 2 শুট কৰিছিলো প্ৰায় 70% শুট কৰিলো তাৰ পিছত আমাৰ শ্ৰী ৰঘুপতি ছবিখন ৰিলিজ হ'ল তাৰ পিছত আকৌ কিয় নাজানো আগৰ শুটখিনি ভাল নলগা হৈ থাকিলে তাৰ পিছত আমি ভাবিলো যে না এখন সিনেমা কৰি পেলাই ভাল হ'ব কাৰণ আমিও আমাৰ বেষ্ট দিব পাৰিম তেতিয়া আৰু মই বিচাৰো যে অসমত সিনেমা হওক নতুন প্ৰজন্মই সিনেমা
চিনেমাৰ পৰা শিকক সৰু সৰু ল'ৰা ছোৱালীয়ে যিবোৰে চিনেমাটোগ্ৰাফি শিকিব বিচাৰে ডিৰেকশ্যন শিকিব বিচাৰে ডিৰেকশ্যনটো বৰ পিছৰ কথা কিন্তু এটলিষ্ট টেকনিকেল বস্তুখিনি যদি শুদ্ধকৈ চাবলৈ পায় সেইখিনি চাগে তেখেতসকলক হেল্প কৰিব সেইকাৰণে আমি ছবি আকাৰে কৰিলে কি হয় আমি ইনভেষ্টমেণ্টটো বঢ়াব পাৰোঁ আৰু অলপ ভালকৈ কৰিব পাৰোঁ টেকনিকেলি সেইকাৰণে এবাৰ ছবি সেইকাৰণে আৰু আশা কৰিছে তেওঁলোকে সকলোখিনিয়ে যিহেতু বহুখিনি কষ্ট কৰিছে যে দৰ্শকে বিপুলভাৱে আঁকোৱালি ল'ব চুমকি কেনেকুৱা অভিজ্ঞতা ছিৰিজৰ পৰা এই চিনেমাখনৰ যিটো এটা ট্ৰানজিশ্যন জাৰ্ণি কেনেকুৱা আৰম্ভণিতে কি ক'ব পোনপ্ৰথমে ক'ব বিচাৰিম মানে সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ আৰু ছিৰিজৰ পৰা চিনেমালৈ আমাৰ সেইটো জাৰ্ণিটো একেবাৰে সহজো নহয় আমাৰ কাৰণে আৰু প্ৰথম যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ ইমান মানে ভাবা নাছিলোঁ আমি কেতিয়াবা আকৌ তাৰ ছেকেণ্ড ছিজন বনাব লাগিব বা চিনেমাটোতো আমি সেইটোতো ভাবাই নাইগে তেতিয়া কিন্তু ৰাইজে ইমান বেছি মৰম দিলে আৰু এই সুমনে কোৱাৰ দৰে আমি সুমন মানে ক্লিয়াৰ কৰি দিছো মোৰ গডমদাৰ নাম হেদি সুমন মানে সুব্ৰতটো নাহে পটকে হে মানে সুমনে কোৱাৰ দৰে যেতিয়া আমি কৰিছিলোঁ তেতিয়া একদম সৰুকে মানে আমি একো ভাবা নাই ইভেন আমি ইউটিউবতো ৰিলিজ নিদিম সেইটো ভাবা নাছিলোঁ যেতিয়া এডিট কৰি ডাবিং দি মিউজিক কৰি হৈ গ'ল যেতিয়া আমি গোটেইখিনিয়ে চালোঁ তাৰপিছত এনেতো একেলগে দি দিয়া কথা আছিলে হয়নে কিমান টাইম আছিলে বাৰু 1.5 ঘণ্টামানৰ আমি ভাবিছিলোঁ একেলগতে দি দিম আমি কিন্তু তাৰপিছত আকৌ তেওঁলোকে ক'লে যে নাই আমি টুকুৰাকৈ দিওঁ কিন্তু ফাৰ্ষ্ট এপিছড দিয়াৰ পিছত প্ৰথম দুদিনটো একো নাই থাৰ্ড ডে পৰা মানে পুৰা মানে বিদুৰ ভাই এনেকুৱা হৈ গ'ল হৈ গ'ল তাৰপিছত কেতিয়া আহিব ছেকেণ্ড এপিছড কেতিয়া আহিব এনেকুৱা মানে মানুহৰ মাজতে অকণমান আৰু কি কয় কৌতূহল হ'ল যে সেয়া তাৰপিছত চিনেমা এতিয়া আৰু ডাঙৰকৈ কৰিছোঁ এতিয়া নাজানো নিজকে মানে কি কয় ডাঙৰ পৰ্দাত অকণমান দেৰিকৈ দীঘলীয়াকৈ দেখিবলৈ পাম মানে ময়ো সেইটো কাৰণে মোৰো চিনেমা আগতে সৰু কেৰেক্টাৰ কৰি আহিছোঁ তথাপিও এইবেলি মানে নিজকে আৰু অকণমান ভালকৈ চাবলৈ পাম নহ'লে আনকালে এনেকৈ চাই চিককৈ নাইকিয়াই হৈ যাওঁ ন কছাৰী কথা ক'বলৈ গ'লে আচলতে ইমান জনপ্ৰিয়তা ইমূৰৰ পৰা সিমূৰলৈকে ৰাইজে ইমান মৰম দিয়ে নহয় জানো কিন্তু বিদুৰ ভাইৰ স্পেচিয়েলিটিটো কি হয় মানে মোক ৰাইজে দেখা পাইছে প্ৰথম মই এখনেই চিৰিয়েল কৰিছোঁ সেইখন হৈছে বেহৰবাৰীত বাইলুং হিচাপে দেখি তাৰপিছত গান বিভিন্ন ধৰণৰ কৰিছোঁ কিন্তু কেৰেক্টাৰ বুলিবলৈ আকৌ নেক্সট এই বিদুৰ ভাইত মানে মোৰকৈ খুব বেছি 5-6 বছৰ সৰু হ'ব সেই ছোৱালীজনী মাক হিচাপে মোক যে মানুহে এই চিৰিজখনতে মানে একচেপ্ট কৰিলে তো সেইটো মোৰ কাৰণে ডাঙৰ কথা কিন্তু যেতিয়া কৰি আছিলোঁ শ্বুটিং চিৰিজখন তেতিয়া কিন্তু সেইবোৰ একো মূৰত ভাবি কৰা নাই এইটো কেৰেক্টাৰ এনেকুৱা হৈ যাব কিবা হৈ যাব যেতিয়া বস্তু ৰাইজৰ আগত উলিয়াই দিলোঁ তাৰপিছতে মানে চবে যেতিয়া মানে এপ্ৰিচিয়েট কৰিছে তেতিয়া গম পাইছোঁ যে অকণমান কিবা এটা ময়ো কৰিব পাৰিলোঁ নিশ্চয় আৰু কথা পাতি যাম স্নিগ্ধা কেনেকুৱা অভিজ্ঞতা কেনেকুৱা আৰু কি পাব ৰাইজে আচলতে যেতিয়া ট্ৰেইলাৰটো দেখি আমি গম পাইছোঁ যে হয়তো কিছু কণ্টিনিউৱেশ্যন আছে গোটেইখন ছিৰিজৰ পৰা আৰু ছিৰিজৰ পিছতখিনি কি আমি যি ধৰণে ৰৈ থাকোঁ তেনেকৈ হয়তো ৰাইজে দেখিবলৈ পাব কি থাকিব আচলতে সেইখিনি টাইমত লকডাউনৰ টাইমত আমাৰ ছিৰিজখন ৰিলিজ হৈছিলে একচুৱেলি ৰিলিজ হৈছিলে মানে কি আমাৰ সেইটো ছিৰিজ হ'বনে নাই কৈয়ে গ'ল যিহেতু তেনেকুৱা কোনো প্লেনিং নাছিলে লকডাউনৰ টাইমত কৰিছিলোঁ আৰু এতিয়া চিনেমাখন হৈ গ'ল যে তেতিয়া মানে কিছুমান বস্তু টেকনিকেলি অলপমান ধৰি লওক উইক আছিলোঁ কিন্তু এতিয়া বহুতখিনি মানে যথেষ্ট বহুতখিনি নহয় যথেষ্ট পৰিমাণে চেঞ্জেছ দেখা পাব আৰু কিন্তু তাত কাহিনীটো কোনো চেঞ্জেছ নাই লিংকটো থাকিবই আগৰ ছিৰিজৰ লগত কণ্টিনিউ তেনেকুৱাই হ'ব নতুন কেৰেক্টাৰ এড হৈছে আৰু মানুহে যেনেকৈ ইমান বেছি ভাল পাইছিলে বা মানুহে কৈ থাকে যে ছিৰিজৰ পিছত ছেকেণ্ড ছিজনটো কেতিয়া আহিব গতিকে এতিয়া ইমান টাইম লোৱাৰ পিছত মানুহে চাগে মানে ভালেই পাব আমাৰ সেইটো দৃঢ় বিশ্বাস যে ভাল হ'ব আৰু ভাল পাব মানে একেবাৰে মনত দৃঢ় বিশ্বাস লৈ এতিয়া 19 জুলাইৰ দিনটোলৈকে আগবাঢ়িছে নহয় জানো হিৰক জ্যোতি কি আছে এইবাৰৰ কেৰেক্টাৰটোত কিবা অকণমান ইফাল সিফাল হ'বনে যিহেতু কণ্টিনিউৱেশ্যনে হয় বা ষ্টিল কিবা ইফাল সিফাল অকণমান ক'বলৈ গ'লে মই প্ৰথম ছিজনটোত মই নাছিলোঁ বিশেষকৈ ক'বলৈ গ'লে আৰু নাছিলোঁ যদিও মই এইটো আমাৰ নিজৰ এটা দল হয় যিহেতু আমি ওতপ্ৰোতভাৱে জড়িতই হৈ আছিলোঁ আমি গম পাই আছিলোঁ গোটেইখিনি কিন্তু এইবাৰ যিহেতু আগৰ ষ্টৰিটোৰ লগত লিংক কৰি মেলি অকণমান ষ্টৰিটো অলপ এক্সটেণ্ড কৰা হৈছে বেলেগকৈ তো গতিকে বহল কৰা হৈছে
তো সেই হিচাপত মোৰ কেৰেক্টাৰটো নতুনকৈ ইন কৰিছে আৰু এটা কেৰেক্টাৰ আছে তেনেকৈ চ' মই যিমানখিনি কৰিছোঁ মোৰ বন্ধু সুব্ৰতেই হওক বা নিতুৱে হওক বাবুৱে হওক বাবু মানে আমাৰ এছ'চিয়েট ডিৰেক্টৰৰ কথা কৈ আছোঁ জ্যোতিষ্মান চেতিয়া তো তেওঁলোকে ভাবিলে মোক যে মই এইটো কৰিব পাৰিম বুলি তো সিমানখিনি তেওঁলোকৰ বিশ্বাসতে মই কিমান কৰিব পাৰিছোঁ নাজানো কিবা এটা দেখি ভাল লাগিছে আৰু নিজক দেখি ভাল লাগিছে চ' নিজকো মানে এখন ডাঙৰ চিনেমা চোৱাৰ হেঁপাহ আছিলে সেই চাবলৈ পাম ভাল লাগিছে আৰু এটা কথাই কওঁ দৰ্শকে মানে উচিত মূল্যৰ এটা উচিত প্ৰডাক্ট পাব বুলি আমি মানে আশাবাদী পেচা বাছুল বুলি যাক কয় পেচা বাছুল এখন চিনেমা চাবলৈ গৈ আছে পাবলৈ গৈ আছে এই গোটেই কাহিনীটোত ইমান সুন্দৰকৈ সৰু সৰু ঘটনাবোৰ গাঁওখনৰ দেখুওৱা হৈছিলে আগৰখনৰ কথা কৈছোঁ এইবাৰ বাৰু আৰু কিবা কিবি থাকিব নিশ্চয়কৈ এইখন ছবিগৃহলৈ গ'লেহে দৰ্শকে গম পাব ষ্টিল মই পুৰণাখনৰ অকণমান কিবা ডাইলগ বা কিবা তেনেকুৱা মনত থাকি যদি অকণমান আমি আগবঢ়াই দিওঁ ট্ৰেইলাৰটো দেখুৱাই আছোঁ বাৰু নতুনখনৰ কিবা ডাইলগ মানে তেনেকুৱাকৈ একচুৱেলি একশ্যন কিবা অলপমান একশ্যনটোতো তেনেকুৱা আমাৰ নাই আমাৰ একদম পূৰা এনেকুৱা নহয় যে আমি ডাইলগ কৈ থকা নিচিনাকৈ আমি কোৱা নাই আমি একদম ঘৰুৱাকৈ ঘৰত যেনেকৈ মই মোৰ মানে মোৰ মায়ে মোক যেনেকৈ মাতে মই তেনেকৈ মোৰ তেতিয়া মই চিৰিজখনত মোৰ ছোৱালীজনীক মাতিলোঁ কেনেকুৱা ডাইলগ তেনেকৈ ইমান পটককৈ মনতে নাহিব এতিয়া ডাইলগ বুলি নাইয়ে মানে নৰ্মেল আমি যেনেকৈ কথা পাতি আছোঁ এতিয়া ধৰি লওক নাটক হ'লে অকণমান বেলেগ হৈ যায় এই ট্ৰেইলাৰৰ এইটো কৈ দিব পাৰা তুমি বইনৰ লগত কেতিয়াবা মাইনা উদ্দীপনা হৈ দিয়া সেইটোখন পিছলে থাকক নেকি পিছলে ৰাখিছোঁ আৰু অকণমান ডাইলগ আহি আছে পিছলে আমি ৰাখিছোঁ থ্ৰলেক আপোনাৰ এইবাৰ কি পাব আপোনাৰ মতে দৰ্শকে এইবাৰ কি পাব কিন্তু হাঁহি থাকিব হাঁহিৰ খোৰাক থাকিবই নিশ্চয় তাৰ উপৰি আৰু কেনেকুৱা ধৰণৰ এক্সপেক্টেশ্যন লৈ ছবিগৃহলৈ যাব দৰ্শক হয় তাৰ আগতে নিউজ 18ক বহুত বহুত ধন্যবাদ আমাক আহি মঞ্চখন দিয়াৰ বাবে আৰু এইখনত আচলতে নৰস চাইছে নৱৰস গোটেইখিনিয়ে তাতকৈ বেছিকৈ পালোঁ কম নাপায় পোষ্টাৰখন আমি দেখুৱাবলৈ বিচাৰিম পোষ্টাৰখন যিহেতু আমাৰ হাতত আছে গোটেই ছবিৰ পোষ্টাৰখন দিয়া একদম শকতাবত মানুহ জিলিকি আছো ৰূপ একেবাৰে বেলেগ বেলেগ আছে সকলোৰে কিন্তু মাজত একেবাৰে চুপকি জিলিকি আছে নহয় জানো এইটো স্বাস্থ্যটোৰ কাৰণে হয় এইটো অকণমান আহল বহলকৈ ওলোৱা যায় বাধ্য ন লুকাবলৈ নোৱাৰে কোনেও ঠিক আছে লাভ নাই কাৰণে আগফালে দি দিছে আগ কৈ দিছে মোক কিন্তু এইটো বিৰাট ছাৰপ্ৰাইজিং হয় যে তাই আমাৰ বয়সৰ এজনী ছোৱালী কিন্তু তাই কেৰেক্টাৰটো কৰি আছে অলমষ্ট 45-50 ইয়েৰৰ লেডি এগৰাকী গতিকে এইটো কাৰণে কিয়নো তেনেকুৱা এটা কনভিনচিংলি কৰা এটা এগৰাকী এক্টৰৰ কাৰণে খুব কঠিন হয় কনভিনচিং নিজৰ বয়সতকৈ বহুত ডাঙৰ কাৰোবাৰ এটা সৰু হয়তো ৰোল কৰিবলৈ সহজ হৈ যায় কিন্তু সেইটো আমি পাৰ কৰি আহিছোঁ কিন্তু ডাঙৰৰ ৰোল কৰাটো হয়তো অকণমান কঠিন হৈ যায় আমি কিন্তু ডাইলগ আশা কৰি আছোঁ দেই একদম আমি শুনি আছোঁ মূৰতে মানে মই আওৰাই আছোঁ তাকে ৰাইজে ইমানবোৰ আচলতে বিদুৰ ভাই চিৰিজখনক ইমান মৰম দিলে সেই মৰমৰ কাৰণে আজি আকৌ ডাঙৰকৈ বিদুৰ ভাই আমি চিন্তা কৰিছোঁ আৰু সেই ডাঙৰটো যে ভাবিছোঁ আমি স্ক্ৰীণতো আমাক চিনেমা হললৈ আহিলোঁ সেই ডাঙৰেই পৰিৱেশ দেখিব আমাক মানে আগৰ নিচিনাকৈ নহয় কিন্তু তাৰ কাৰণে চবকে আমি চৰিও ক'ব লাগিব যে ইমান দিন কৰি দিলোঁ আমি কিন্তু সেই চৰিটোৰ বিনিময়ত বহুত ভাল বস্তু এটা চাবলৈ পাব সেইটো একদম নৱেম্বৰ 2 তাৰিখৰ আমি এনে কাম বন আমাৰ জুলাইৰ পৰা একদম আৰম্ভ হয় আমি এক বছৰ গোটেইকেইটা মানুহ একেলগে আছোঁ কোনো ক'তো ঘৰো যোৱা নাই আনকি গোটেইকেইটা আমি একেলগে সদায় আছোঁ বুলি ক'লেও বেয়া নহয় মানে গোটেই বছৰটো পৰিয়াল একদম সম্পূৰ্ণ পৰিয়াল মানে একদম সম্পূৰ্ণ আমাক খোৱা বোৱাৰ পৰা আদি কৰি চব নিজৰ জেগাতে চব একেলগে ৰাহি কৰিছোঁ আমি গোলাঘাটত মানে কি হ'ল আমি কভিডত যেতিয়া এইবোৰ শ্বুট কৰিছিলোঁ তেতিয়াতো গোলাঘাটত আমাৰ চবৰে ঘৰ গোলাঘাটত মই কোনোবাই লবি বুলি কয় লবিও নহয় আমি যিহেতু কভিডত ষ্টাৰ্ট কৰিছিলোঁ সেইকাৰণে আমাক মানে চব ওচৰৰ মানুহখিনিয়ে কৰিব লগা হৈছিলে দূৰৰ পৰাতো আহিব নোৱাৰে মানুহ কাৰফিউ থাকে কিবা হয় গতিকে আমি নিজৰ ওচৰ আমি যিহেতু বন্ধু আমি প্ৰায় 2011 চনৰ পৰা একেলগে কাম কৰি আহিছোঁ চবে একেলগে একেটা টিম হৈ গতিকে ওচৰ পাজৰে আমি কিবা ভাবিলোঁ যে এনেই থকাতকৈ আমি কিবা এটা আৰম্ভ কৰোঁ গতিকে সেই মানুহখিনিয়ে ষ্টাৰ্ট কৰিছিলোঁ এতিয়া কি হ'ল সেই কণ্টিনিউটি থাকি গ'ল সেই জেগাবোৰৰ
সেই গাঁওখনৰ সেই ঘৰবোৰৰ সো আকৌ গোলাঘাটতে শ্বুট কৰিবলগীয়া হ'ল সেইকাৰণে গোলাঘাটত আসাম টাইপ ঘৰ দুটা ভাড়া ললো দুটা ঘৰত প্ৰায় 35খন বিছনা সোমাই গ'ল আৰু সব তাত থাকো তাতে খাওঁ গতিকে এনেকুৱা এটা পৰিৱেশ হোষ্টেল লাইফ হোষ্টেলৰ পৰা ওলোৱাৰ পিছত আকৌ এটা হোষ্টেল লাইফৰ দৰে তেনেকুৱা এটা এতিয়া কথাটো হৈছে যে এই যেতিয়া আমি ডায়লগবোৰ শুনিছিলোঁ বিদুৰ ভাই ছিজন বা ছিৰিজটোৰ কথা কৈছোঁ সেই ডায়লগবোৰ খুব সহজ সহজ ডায়লগ ক'বলৈ গ'লে যিবোৰ আমি ঘৰত ব্যৱহাৰ কৰা কৈছে যে আমি এক্টিং কৰি থকাৰ দৰে কিবা এটা বেলেগ নহয় সেইখিনি স্পেচিয়েলি সেইখিনি ভবা হৈছিলে যে আমি একদম মানুহৰ মাজত সাধাৰণভাৱে আমি ঘৰত যি ধৰণে আমি কথা বতৰা কৰোঁ তেনেকুৱা এক্সেক্টলি কাৰণ যিহেতু গোটেই পটভূমিটো গাঁৱৰ আছিলে ৰুৰেল গতিকে আমাৰ এইটো বিৰাট ইম্পৰ্টেণ্ট হয় যে তাত যেনেকৈ কথা পাতে মানুহে যেনেধৰণে যি কৰে সেইখিনি আমি নেচাৰেল যিটো হয় সেইটোৱে দেখুৱাম এনেকুৱা নহয় যে তাত একদম ড্ৰামেটিক কিবা এটা দেখুৱাবলৈ গৈ আৰ্টিফিচিয়েল কিবা এটা এড কৰিছোঁ ন যেনেকুৱা আকৌ নৰ্মেল যেনেকৈ হয় ঘৰত যেনেকৈ মায়ে গালি পাৰে ঘৰত যেনেকৈ বন্ধু এজনে ইজনক গালি পাৰে বা বিদুৰ ভাইটো বেলেগ কথা এইটো এটা শব্দ যিটো নতুনকৈ সৃষ্টি হৈছিলে কিন্তু বাকী আমি চব একদম ৰিয়েল ৰাখিব বিচাৰিছিলোঁ বিৰাট ৰ ফৰ্ম এবাৰ বহুতৰ মাইণ্ডত এটা কুৱেশ্যন আছে যে সিনেমা হোৱাৰ লগে লগে মছালা হৈ যাব কিবা হৈ যাব সিনেমা বুলি ক'লেতো আজিকালি মছালাই অধিকাংশ মছালা ট্ৰেইলাৰটো চালেও তেনেকুৱাই লাগে কিন্তু এতিয়া কৈ নিদিওঁ এটা ছাৰপ্ৰাইজ হ'ব চ' মাই বেছিক যিটো ফিল হয় অনুভৱখিনি একেবাৰে একেই গোটেই মানুহকেইটা একেবাৰে একেই কথা কোৱা ধৰণ কৰণ শৈলী চব একেই খালি আমি প্লটটো অলপ ব্ৰড কৰিছোঁ অলপ ডাঙৰ কৰিছোঁ আৰু মোৰ এনেকুৱা লাগে সিৰিজখন আমি ইউটিউবত দিছিলোঁ মানুহে ফ্ৰীতে চাব পাৰিছিলে কিন্তু এতিয়া মানুহে নিজৰ কষ্ট পইচা দি পেলাই তাৰ বিনিময়ত চিনেমাখন চাব গতিকে তাৰ বিনিময়ত তেখেতসকলে কিবা এটা আগতকৈ বেছি পাবও লাগিব গতিকে সেইটো কাৰণে আমি ষ্টৰিটো আৰু বেটাৰ কৰিছোঁ বা অলপ গ্ৰেণ্ড কৰিছোঁ ডাঙৰ কৰিছোঁ কিন্তু সেই আগৰ অনুভৱটো মৰি যাবলৈ দিয়া নাই ঠিক আছে স্নিগ্ধা কথাটো আমি পাতি আছোঁ একেবাৰে সাধাৰণ সেই পৰিৱেশ নিজকে বেলেগ ধৰণে কিবা প্ৰিপেয়াৰ কৰিব লগা হৈছিলেনে ছিৰিজখনৰ বাবে আৰু স্পেচিয়েলি এতিয়া সুধিম ছবিখনৰ বাবে বেলেগ ধৰণে কিবা প্ৰিপেয়াৰ কৰিব লগা হৈছিল নেকি নিজকে কোনো ধৰণৰ প্ৰিপেয়াৰ কৰিবলগীয়া হোৱা নাই অলপ মানে প্ৰফেচনেলি আৰু কিছুমান বস্তুটো চেঞ্জেছ হ'বই মানে হেৰি হৈছে যেতিয়া ছিৰিজখন কৰিছিলোঁ তেতিয়া একো মানে প্ৰিপেৰেশ্যন নাই কৰিব গ'লো যোৱা দিনাখন লাগে গম নাপাওঁ আমি কৰিম আমি বা কেৰেক্টাৰটো কেনেকুৱা কি হ'ব একো গম নাপাওঁ আমি মানে মোৰ গোটেইকেইজনী লগ পাইছোঁ মইতো তেহেঁতক তেতিয়াই প্ৰথম পাইছোঁ এই শৰ্মিষ্ঠা আৰু এগৰাকী আছে তেওঁলোকক তেতিয়াই পাইছোঁ আমি ভাবাও নাই মই যে তাইৰ মাক কেৰেক্টাৰ বা কিবা খালি সুমনে কৈছে আমি আজি প্ৰথম শ্বুটিং হ'ব গোটৰ মিটিং এখন হ'ব চাদৰ মেখেলা লৈ আহিবা ঠিক আছে তেতিয়া হেতুটো তেনেকৈ একদম কৰি গ'লো আৰু একো ভাবা নাই কি হ'ব নহ'ব কোভিড পজিটিভ হৈছিলে কোভিড পজিটিভ হৈ মই 14 দিন কোৱাৰেণ্টাইন হৈ আছোঁ ৰুমত 15 নম্বৰ দিনাখন নিগেটিভ ওলাই ঘৰলৈ গৈছোঁ 16 নম্বৰ দিনাখনৰ পৰা শ্বুটিং কৰিছোঁগৈ ডাইৰেক্ট নিগেটিভ হোৱাৰ পিছত ডাইৰেক্ট বহিয়ে দিছোঁ বহুত বেছি বেয়া হ'ব আৰু সেইখিনি সময়ত এইবোৰ গোন্ধ নাপায় কিবা নাপায় গম পায়েই ন যোনে যেনেকৈ তেতিয়া মই বেহাৰবাৰীত আছিলোঁতো যোনে যেনেকৈ মোলৈ খানা দিছে মইতো অকলে থাকোঁ বনাবলৈও মানে গা বেয়া কাৰণে যোনে যেনেকৈ দিছে ইমানডাল টিফিন দিছে যিমান দিছে চব খাই পেলাওঁ খাই শক্তি হৈ থাকি মানে শক্তি থাকিব লাগে গাত মৰিব নালাগে মই একদম মানে বহুত ভয়ংকৰ মানে সেইটো কিমান ভয়ত মানে নিজে আছিলোঁ সেইটো মানে এনেকৈ টিফিনটো কোনোবা এজন আহি দি থৈ যায় সেইটো লৈ খাই তাৰপিছত পলিথিনৰ ভাইটি সিহঁতি পেলাই নে কি কৰে আৰু মই ঘূৰাই দিওঁ যোনে যেনেকৈ দিছে কিন্তু তেনেকেই খাইছোঁ মই আপেলো লৈ আহিছোঁ কমলাও লৈ আহিছোঁ তেনেকৈ ধেৰ কিবা মালমিনা বুলি এটা হেৰি দিছিলে মই 10টামান গোটাই থৈ দিছিলোঁ ডেইলি আৰু খুব ফোন কৰি খবৰ লৈ থাকে আপোনাৰ এতিয়া হেৰি কি অক্সিমিটাৰটো আছেনে ক'ত মোৰ ওচৰত অক্সিমিটাৰ আছে কিমান হৈ আছে ৰ'ব দেই এনেই টেবুলখনে ফটো খাটাকৈ মোৰ 97 দাদা কিবা দিগদাৰ কৃষ্ণ কিন্তু সেইটো কৰিব নহয় মই জানো ন মোৰ গাটো বেয়া লগা নাই কিন্তু গোন্ধ নোপোৱাৰ কাৰণে পজিটিভ পালে আৰু মইতো এই চিমটমটিক হৈ মেলি মই সোমাই আছিলোঁ মই আকৌ নিজে নাক ঢাকি মই ঘূৰি ফুৰোঁ সঁচাকৈ মোৰ সেইখন খোল যেতিয়া খাইছে কোৱাৰেণ্টাইনত কোনে কি কৰিছে চব ওলাব এতিয়া কিন্তু মাজতেতো মোৰ ভণ্টি এজনী আহি
চুম্বা মই ভয় নকৰোঁ দিয়া নমৰোঁ মই যেতিয়া মৰিব লগা আছে এনেও মৰিম আহা আমি ৰাতি 1টামান বজাত মোক উলিয়াই লৈ গৈছে গাড়ীত আগত তেনেকৈ থৈও গৈছে মাস্ক লগাই আৰু মাছ চব লগাই মানে উঠা টাইমত ইমান চেনিটাইজাৰ মাৰিলে মোৰ গোটেই চোলাটো ফুটুকা ফুটুকি হৈ গ'ল মানে গোটেই মানে এয়া শ্বুটিংটো চলি থকাৰ মাজৰ নে জাষ্ট ঠিক আগত যেতিয়া আমি স্ক্ৰিপ্টিং কৰি মানে সেই কৈছো মই কোৱাৰেণ্টাইন হৈ মাজত এদিন গেপ লৈ তাৰপিছত ডাইৰেক্ট মানে সেইটো ফাৰ্ষ্ট সিকুৱেল হ'ব বা সিজনটো মানে ফাৰ্ষ্ট মানে শ্বুট সেইখিনিৰে আৰম্ভ হৈছে মানে সেই দিনাখনে আৰম্ভ হৈছে ওকে মাজত আমাৰ গোটৰ চিনেমাটো প্ৰথম দিনাখন আৰম্ভ হয় গোটৰ চিনেমা এদিন সৰু চিনেমা এই বলিনৰ পূৰ্ণিমাৰ সন্ধিয়া আছিল বাকী মই এইফালে সুধিম নিতু কেনেকুৱা বাকী কি আছে আৰু কেনেকুৱা হ'ব এইবাৰ সেই আগৰৰ কথাৰ পৰা আৰম্ভ কৰি আৰু কি আছে অকণমান বাৰু ট্ৰেইলাৰত দেখিলোঁ ট্ৰেইলাৰটো সীমাবদ্ধ কৰিয়ে ক'ব পাৰিম অকণমান দেখিলোঁ আৰু অকণমান জানিবলৈ বিচাৰিব নহয় দৰ্শকে সেইটো জানিবলৈ 19 তাৰিখে ভাল কথা কৈছে ইমান দিন ৰ'লে যেতিয়া আৰু কি দিন আছে এইকেইটা ৰৈ দিয়ক আজি 5 তাৰিখ ন 14 দিন ৰৈ দিয়ক 14 দিন ৰৈ দিয়ক বহু সময়ত আমি দেখোঁ যেতিয়া চিৰিজৰ পৰা গৈ চিৰিজৰ ছেকেণ্ড ছিজনটো আহে বা প্ৰিকুৱেল চিকুৱেল এই গোটেইখিনি যিবোৰ চিনেমাত আমি দেখা পাওঁ যে এখনৰ চিকুৱেলটো আহি আছে এখন চিনেমা বহু সময়ত দেখোঁ যে আগৰ কেৰেক্টাৰ্ছখিনি নাপালে বহুখিনি প্ৰডাকশ্যনত বহুত দিগদাৰী হয় যে তেওঁলোকে ছবিখন বনাই নিলে কল্পনাও কৰিলে কিন্তু আগৰ কেৰেক্টাৰকেইটাতো নাই বা নতুনকৈ এক্ট দিবলগীয়া হয় কাৰোবাক আঁতৰাই পঢ়িবলগীয়া হয় ইয়াত সৌভাগ্য বোলে গোটেইখিনি আছে একেলগে গোটেইখিনি আছে আৰু তাতে এডহে হৈছে কথা ক'লে তাতে এড নাই এইটো কেতিয়াও আৰু ৰাইজে যি ধৰণে বিচাৰিছে সেই ফিলটো আমি কেতিয়াও মৰিবলৈ দিব নোৱাৰোঁ কাৰণ যিটো কাৰণৰ কাৰণে বিদুৰ ভাই ভাল পায় সেই কাৰণটো আমি নাইকিয়া হ'বলৈ দিব নোৱাৰোঁ মানে গতিকে সেই কাৰণখিনি আমি মেইনটেইন কৰিছোঁ সেইকাৰণে আগৰ ষ্টৰিটোৰ লগত লিংক আছে কিন্তু এবাৰ ষ্টৰিটো অলপ বেলেগ জেগাত যায়গৈ অলপ বিগাৰ জেগাত যায়গৈ বাট সেইটোৱে আগৰ ফিলটো একদম চেম কোনো নতুন সেইকাৰণে কেৰেক্টাৰ্ছ কোনো চব একেই আছে সেইটো চেলেঞ্জ বাৰু ইয়াত নাই সৌভাগ্য কিবা ক'ব মানে মই ক'ব বিচাৰিছোঁ এইটো যে কভিডকো এটা থেংক ইউ দিব লাগে কাৰণ কভিডৰ বেয়া দিশ দেখিছোঁ তাৰ মাজত এই ধৰণৰ বিদুৰ ভাইৰ ধৰণৰ এখন চিৰিজ এটা সৃষ্টি সেইটোতো সেইটোৱে মেইনলি যিসকল মানে আমাৰ কলাকুশলী আছে কভিডৰ কাৰণেহে আজি সেই একে ঠাইৰ পৰা সেই মানুহখিনি মানে আজি পচিবল হৈছে নহ'লে তেনেকুৱা প্ৰথম ঘটনাই হ'ব নেকি মানে ধন্যবাদ বুলি নহয় আৰু হয় আমি ঘৰত গোটেইখিনি গোট খালোগে কাৰণে আমি কৰিব পাৰিলোঁ কিন্তু বহুত আত্মীয় মানে বহুত ঘৰৰ মানুহ নাইকিয়া হৈছে তো সেয়া ধন্যবাদটো তেনেকৈ দি মানে মাৰিব আমাক কিন্তু কভিডৰ সেইখিনি সময়ছোৱা যে লকডাউনত আমি ঘৰত আছো অকলে বা পৃথক এটা চিন্তা লৈ আছো কিন্তু হয় যিটো ডিপ্ৰেশ্যনত আমি আছিলোঁ সেইটো টাইমত একো কাম নাই কিবা নাই প্ৰথম বছৰটোতো আমাৰ তেনেকেই গ'ল প্ৰথম বছৰ আমি ছেকেণ্ড বছৰতহে আৰম্ভ কৰিছিলোঁ নহয় আৰু এটা কথা মানে কি ধৰি লওক কভিডৰ কাৰণে এখন সৃষ্টি হ'ল আৰু এইখন সৃষ্টি হোৱাৰ কাৰণে বহুতৰ সেই ডিপ্ৰেশ্যনটো নাইকিয়া হ'ল সেইটো কাৰণেহে ধন্যবাদ আচলতে ধন্যবাদ তেনেহ'লে কভিডে ক'ৰবাত নহয় ক'ৰবাত লাহেকে এটা চুই যায় কোনোবাত এটা কভিডে ভালো আছে সেয়াই আৰু ক'ৰবাত সকলোৰে ভাল বেয়া দিশ উজ্জ্বল আপোনাক সুধিম যে এই গোটেইখিনিৰ মাজত যেতিয়া আমি চিৰিজ এটাৰ কথা কওঁ আৰু আজিকালি যেতিয়া বিভিন্ন OTT প্লেটফৰ্মছ আছে চিৰিজৰ কথা আমি পাতোঁ যে চিৰিজ আৰু ছবি এখনৰ মেজৰ ডিফাৰেঞ্চটো কি হয় আপুনিতো দুইখনতে আছে এতিয়া এইটো কৰিলে বৰ ডাঙৰ কথা এটা কৈ দিয়া লিখা আজি যে মই ইয়াত যে বহি আছোঁ এইটো মোৰ কাৰণে এটা সপোন সঁচা কথা ক'বলৈ গ'লে মই আচলতে মই এক্টিং যদিও মই কৰিছিলোঁ মই নাটকৰ মানুহে আছিলোঁ নাটক কৰি ভাল পাওঁ সেইকাৰণে হয়তো সেই হেৰিখন মানে কলেজখন এৰাৰ পিছত লাহেকৈ ছাৰহঁতে মোক কেণ্টিন এখনো ঠিক কৰি দিছিলে খুব আমাৰ এহেঁতি বাকী খালে আমাৰ বলিনতে বাকী খালে আৰু সিহঁতি আলহী লৈ যায় হেল্প কৰে দেই হেল্প কৰে এইটো আমাৰ যিকেইটাই গম পাব লাগে গম পাইছে আৰু ইয়াৰ পৰা বৰ নালাগে বাৰু এতিয়া দিব হ'ব মানে সেইটো কাৰণে যথেষ্ট ভালো হ'ল আৰু ল'ৰা ছোৱালীখিনি পাই থাকিলোঁ সেই সময়কণৰ পৰা আৰু অভিনয়টো মোৰ সেই তেনেকুৱাকৈহে যোৱা
আৰু চিনেমা এখন আৰু যদি কিবা স্বৰূপত ৱেব ছিৰিজখনৰ কথা কৈছে তাৰ ডিফাৰেঞ্চটো যদি বিচাৰিবলৈ যোৱা হয় মই সঁচা কথা ক'বলৈ গ'লে বেছিকৈ ওলাইছোঁ আৰু চিনেমা বুলি ক'বলৈ এইবাৰে প্ৰথম এইখনতে ওলাইছোঁ ন গম পাইছেনে সেইটো কাৰণে এতিয়ালৈকে গম পোৱা নাই লাহে লাহে চাগে গম পাম এইবাৰ অন্তত অকণমান তাৰমানে কেমেৰাটো গম পাইছোঁ প্ৰথম যেতিয়া আৰম্ভ হৈছিলে আমাৰ শ্বুটিং আৰম্ভ হৈছিলে মই বেছিভাগ সময় আমাৰ DOP বিতুলৰ লগত দিওঁ তাৰমানে মই বাৰে প্ৰতি সুধিবলৈ চাই থাকোঁ আচ্ছা বিতুল এইটো কেনেকৈ কি হয় তাৰমানে এই কিবা লেফ্ট ৰাইট কিবা কিবি কৈ থাকিলে মই একোটাল বুজি নাপাওঁ মই কৈছোঁ তুমি এই এনেকৈ কৰিবলৈ ক'বা ইপিনে চাই দিবলৈ ক'ব মই ইপিনে চাই দিম সিপিনে চাবলৈ ক'ব সিপিনে চাই দিম মোক এংগুলৰ কথা বুজাই নাথাকিব মই একো জাল নাজানো তাৰমানে সেইখিনি কথা তেনেকুৱা ধৰণৰ এটা সেই তেনেকুৱা ধৰণৰ এতিয়া অকণমান জানিছোগৈ চাগে ঠিক আছে এতিয়া যিহেতু আপোনালোক একেলগে থাকি লোৱা বুলি কৈছিলে যে একেলগে থাকি লৈ শ্বুট কৰিছে খোৱা বোৱাবোৰ কেনেকৈ হৈছিলে কি হৈছিলে এই কথাটো লৈ আহিছিলোঁ আটাইতকৈ বেছি কি চাইছিলে আবেগত চুই দিলে আৰু সেইখন হোষ্টেলৰ নাম দি লৈছিলোঁ আমি বিদুৰ হোষ্টেল বিদুৰ হোষ্টেলৰ মই কিবা ছুপাৰ ছিনিয়ৰ ন মোৰ বয়সটো বেছি চবতকৈ মোৰ বয়সটো প্ৰায় গ্ৰুপটো মানে ফটোখন এওঁ ভাগৰ হাততে লাগি আছে গ্ৰুপৰ কোনো কিবা কিবা আছে নেকি বিশেষ আমাৰ হোষ্টেলৰ আৰু এটা বৈশিষ্ট্য আছে ৰাতিপুৱা হোৱাৰ পৰা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে হোষ্টেলটোত কোনোবা নহয় কোনোবাই কিবা এটা বিচাৰি বোলে মোৰ ব্ৰাছডাল ক'ত দেখিছিল নেকি বোলে মোৰ চেণ্ডেল দেখিছিল নেকি আৰু শুবও তেনেকে বোলে মোৰ কম্বলখন ক'ত গ'ল কম্বলখন দেখিছিল নেকি কিমানখন 35খনমান গ'লে ন একেলগে দুটা ঘৰত 35খনমান বিচনা হেৰুৱা হেৰিটো হ'বই এতিয়া খোৱা বোৱাৰ পাৰ্টটো লৈ আহিছোঁ আপোনাৰ পৰা আৰম্ভ কৰিছোঁ খোৱা পাৰ্টটো মোকে দিবা খোৱাটো মানে কি আমাৰ প্ৰথম বিদুৰ ভাই আৰম্ভ হৈছিলে খোৱাৰ কাৰণে আমি ঘৰত বৰ হৈছিলোঁ আমি গৈ কাৰোবাৰ ঘৰ হাঁহ এটা মাৰি খাওঁ কিবা কৰোঁ এনেকৈ আমি আৰম্ভ কৰিছিলোঁ বিদুৰ ভাই গতিকে সেই খোৱাৰ চেণ্টিমেণ্টটো আমি কেতিয়াও এৰি দিব নিবিচাৰোঁ এনেকুৱা লাগে সেইটো এৰি দিলে আমি যেন আমি হৈ নাথাকিম গতিকে সেই এইবাৰ খোৱা পুৰা এভেইলেবল খানা কোনে কিমান কণী খায় মাংস খায় একো বাধা নাই যোনে যিমান খায় এই গুৱাহাটীৰ পৰা স্পট বয় লৈ গৈছিলোঁ গোলাঘাটত কাম কৰিবৰ কাৰণে মানে ভাইটিকে দুজনমান ইয়াতে প্ৰফেশ্যনেল যিহেতু তাত প্ৰফেশ্যনেল মানুহ নাছিলে সিহঁতে কৈছে আমি জীৱনত ইমান কণী বনাই পোৱা নাই এটা মানুহে 5টা 6টা অমলেট খায় তেনেকুৱাকৈ কিন্তু ভাল লাগে সেই তাৰপিছত গোটেই মানুহখিনি ইমান ঘৰুৱা হৈ থাকিলে ইয়াৰ পৰাও যিহেতু টেকনিচিয়ানছ গৈছিলে তাত কাম কৰিবৰ কাৰণে আমাৰ ফিল হয় যে ফুড বাইণ্ডছ পিপল that creates a bonding so বন্ডিংটো বিৰাট ইম্পৰ্টেণ্ট হয় সেইকাৰণে আমাৰ ভোজ ভাত যে হয় কিবা এটা অনুষ্ঠান পাতিলে শেষত ভোজ এটা কিয় হয় এই ভোজ মোৰ আমাৰ এনেকুৱা লাগে সেই ভোজটোৱে আমাক একত্ৰিত কৰি ৰাখে চবকে খাবলৈ ভাল লাগে হিয়া সাউন্ড কৰিছো নি নাই এই কৈছো না খাবৰ কাৰণেতো আমি কাম কৰি আছো ন খোৱাৰ প্ৰেফাৰেন্স আছিলে নাই খোৱাৰ কাৰোবাৰ বেছি প্ৰেফাৰেন্স কিবা প্ৰেফাৰেন্স না আমি জি খাওঁ আমি জি খোৱাই নকছি দিম খোৱাত ভাল খালি আমাৰটো বেছি হ'ব লাগে চানা হলো 2 কেজি মান হ'ব লাগে সব বস্তু হোলসেলত হোলসেল ঠিক আছে এইফালে মই সুধিম আপোনাক যে এবাৰ কিবা অকমান পৃথক আছে মানে সেয়া ছোৱালীজনীৰ পৰা গৈ আকৌ বোৱাৰী হৈ আছিলে ক্ষমা কৰিব বোৱাৰী হৈ আছিলে কেনেকুৱা এবাৰো কেনেকুৱা ৰোল এবাৰো একেই তাকে আৰু অলপমান বাঢ়ি গৈছে যেতিয়া অলপমান কষ্ট চবৰে আৰু সব নিজে নিজেতো কষ্ট কৰিছে তো থাকে আৰু তো মোৰ কেৰেক্টাৰটোত কেৱল যেহেতু এজটো বেছি হয় তো সেইটো হিচাপত অকমান পাৰ্সোনাল থাকে বাৰু কিন্তু সেইটো ভাল এটা অভিজ্ঞতা কাৰণ নিজক চ্যালেঞ্জ কৰিব পাৰো হেকন সময় সিৰিজখনত অভিনয় কৰি বেছি ভাল লাগিলে নে এতিয়া ছবিখনত দুইখনই বহুত ভাল কাৰণ হে আৰু কোভিডৰ সময়ত কৰা হৈছিল কাৰণে কোনেও ভবা হোৱা নাছিলে যে এখনে ইমান জনপ্ৰিয়তা লাভ কৰিব বুলি বা ভাল পাব হেয়াৰ কৰিবলৈ মাতিছে খালি মই গম পাইছো যে এটো এনেকৈ কৰিব লাগে মই কেৰেক্টাৰটো পাইছো যে এটো তো মই ভাবিছো মোৰ হে কেৰেক্টাৰটো এনেকুৱা হয় ইমানটো এজৰ হয় মই হেতুৱে কৰিম হেকন সময় মই বেলেগ ধান্দা নাই মানে তো হেতু সময় হেতু হৈছে তো ঠিক তেনেকৈ এখন সিনেমাটো যেহেতু নিজৰ আগৰ কেৰেক্টাৰটো তো হেতুক লৈ পেলাই অলপ ভাবা হয় আৰু যে ইমানখিনি কৰিলে এনেকৈ ভাল হ'ব আৰু অকণ কৰিব লাগিব কাৰণ দৰ্শকে ইমান
মানে বিচাৰি আছে তো আমি তাৰ ওপৰত অকণমান কৰিব পাৰিলেহে ভাল হ'ব ন তেতিয়াহে ভাল পাব দৰ্শকে নিশ্চয়কৈ কিবা মনত থকা কথা কিবা শ্বুটিঙৰ সময়ছোৱাত সকলোৰে আছে নিশ্চয়কৈ অলপ অলপ ক'লেই হ'ল আমাৰ সদায় মানে আটাইতকৈ মিষ্টিভিয়াছ বুলি যাক আটাইতকৈ কোন কাৰ বেছি দিগদাৰি দিয়া অমুকক টাংকিচা বুলি কয় মিষ্টিভিয়াছ আৰু আটাইতকৈ কেনেকুৱা অশান্তি কৰে একদম মানে কেনেকুৱা অশান্তি সন্তুষ্ট নহয় ই যেনিবা গৈ ওলালেগে 5টামান বজাত বাকী গাল শুই আছে ন সি মুখ ধুওঁতে মানে গোটেই ৰাইজক জনাই দিয়ে আৰম্ভ গম পাই যায় তাক কৈছো মুখ ধুবা অলপ বাহিৰত ধোৱাগে আমি শুই থাকোতো নহয় মই মুখে ধোৱা তুমি শব্দ নকৰাকে ফুলত দিয়ে দেখি তাৰপিছতে গা ধোৱা আৰু খোজকাঢ়ি গৈ পোৱাটো খোজকাঢ়িলে ইয়াৰ মানে শব্দ হয় ইয়াত যদি খোজকাঢ়ে ন একদম বহুত দূৰলৈ গম পাব কিবা এটা আহিছে আজি লৈছে ভালকে এতিয়া কি হ'ল এতিয়া ফ্ল'ৰখনৰ ভিতৰত মাটি ফুপুলা হৈ থাকিলে শব্দ কৰিবই ন আৰু ই গা ধুতে বুম ডাঙৰ ডাঙৰকে মন্ত্ৰ গায় কিবা চবকে জগাই সি দায়িত্ব ধেৰ ক'বলৈ গ'লে এতিয়া মই অকল এই অভিনয় এই কেৰেক্টাৰটোৰ ওপৰতে বেলেগ এটা আৰু দায়িত্ব আছিলে তো সেইগুলো দায়িত্ব এটা থাকে তো সেইটো কাৰণে অকণ সোনকালে উঠিবলগীয়া হয় কেতিয়াবা এহেঁতৰ অশান্তি হৈ যায় বাৰু আহি আছে আমি অকণমান বিৰতি এটা ল'ম বিৰতিৰ পিছত যিখিনি বেলেগৰ প্ৰতি অভিযোগ আছে মন খুলি দিল খুলি ক'লে হ'ল মই বিৰতি এটা ল'ম তাৰ পিছতে আমি গোটেই কাষ্টৰ সৈতে থাকিম বিদুৰ ভাই আহি আছে ছবি গৃহলৈ 19 জুলাইত আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা তেওঁলোকে আশাৰে ৰৈ আছে যে দৰ্শকে খুব ভালদৰে আঁকোৱালি ল'ব যিধৰণে চিৰিজখনক আঁকোৱালি লৈছিলে এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহি আছো পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলে আৰু আজি আমি আছো ষ্টুডিঅ'ত বিদুৰ ভাই গোটেই কাষ্টৰ সৈতে ক্ৰু সৈতে তেনেহ'লে তেওঁলোকে যিহেতু ছবি আকাৰে এবাৰ বিদুৰ ভাই লৈ আহি আছে 19 জুলাইত আহি আছে ছবি গৃহলৈ কিন্তু ছবিখনতো কি আছে কণ্টিনিউৱেশ্যন হয় আগৰখনৰ চিৰিজখনৰ সৈতে ছবিখনৰ কি একে থাকিব একে উদ্যম থাকিব একে ধৰণৰ হাঁহিৰ কুৰাক থাকিব তেওঁলোকে কৈছে যে নৱৰস গোটেইখিনি পাব আৰু বেলেগ ৰসো যদি আছে তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আমি কথা পাতি আছিলোঁ বিৰতিৰ পূৰ্বে যে এই শ্বুটিঙৰ সময় কি ঘটনা কৰিছে এজনক একেবাৰে হেঁচা মাৰি ধৰিলে গোটেইখিনি যিজনক হেঁচা মাৰি ধৰিছিলে মই এবাৰ তেওঁ সুযোগ দিছোঁ যে কওকচোন কওক এইফালে মঞ্চ খোলা আছে শ্বুটিঙৰ কথা এইফালে কৈছে মই ইমান নকওঁ বাৰু মই বিশেষকে আছে কিন্তু নকওঁ অশান্তি বুলি তেনেকে কি ক'ম আৰু মই বিশেষকে মই নিজৰ মাজতে থাকো প্ৰথম কথাটো হৈছে নিজৰ মাজত কি মই নিজৰ মাজতে থাকি কটক কটককে মানে কি মোৰ প্ৰথম কথাটো হৈছে কি মই এটা ডিচিপ্লিনত চলি থাকো প্ৰথম কথাটো হৈছে সেইখিনি অকণ খেলিবলৈ হ'লে মই দিগদাৰ পাওঁ অকণমান আৰু এহেঁতখিনি হৈছে মানে কি অকণমান খেলি মেলি আমি একেলগে 20-25 জন মানুহ থাকো তাৰ নিয়মততো আমি থাকিব নোৱাৰিম মোৰ নিয়মত মই থাকিবলৈ কোৱা নাই সেইটো মই নিজৰ কাৰণেহে মই নিজৰ নিয়মটো বনাইছো মই সিহঁতৰ কাৰণে বনোৱা নাই কিন্তু অকণ তাৰ মাজতে খেলি নামেই পাই গৈছে সি জেঠাই কিন্তু এটা কথা নহয় মানে কি হৈ যায় কিছুমান সময়ত মানে ইনডিচিপ্লিন হৈ যায় মই সেইখিনি ধৰি দিওঁ খেচেং মেচেংকে কিবা কিবি মই কৈ দিওঁ সেইখিনিতে মানে নাম দিলে বহুত ডিচিপ্লিন হয় এইটো সঁচা কথা আৰু বহুত ৱেল অৰ্গেনাইজ হয় আৰু খুব যিখিনি দায়িত্ব দিয়া যায় খুব চিনচিয়াৰলি পালন কৰে কিন্তু শ্বুটিঙৰ সময়ছোৱাত নহয় মানে কথাটো হৈ যায় কি তেওঁলোক থাকে এটা বেলেগ এটা মানে হেৰিয়াত মই থাকো এটা বেলেগ এটা হেৰিয়াত কাৰণ দায়িত্বটো মোৰ বেলেগ হৈ থাকে তো গতিকে মই চিন্তাত থাকো সেইটো মানে এতিয়া ইমান ডিচিপ্লিনটো নাথাকে শ্বুটিঙৰ সময়ছোৱাত হয় জানো সময়ৰ পাংচুৱেল আটাইতকৈ কোন বেছি আৰু আটাইতকৈ পাংচুৱেল নহয় কোনজন কোন গৰাকী ইতিমধ্যে গম পাইছে নহয় পলাইছে
ঠিক আছে বাৰু ইয়াত আজিতো বহু আমি ইয়াত অহাও নাই চাগে তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে সকলোৰে আমাৰ বলিন আছে বলিন আৰু এজন বিদুৰ ভাই চাৰিজন যি চু কৰিবলৈ গৈছিলে তাৰপিছত আমাৰ মেনেজাৰ ছাৰ আছে পংকজ মহন্ত সেইসকল নাই আজি জ্যোতিষমান তেতিয়া মোৰ লগত যিয়ে স্ক্ৰিপ্ট লিখিছে দেই মই অকলে লিখা নাই মোৰ প্ৰতিটো মুহূৰ্তত জ্যোতিষমান চেতিয়াই মোক হেল্প কৰিছে স্ক্ৰিপ্টটো লিখাত আৰু জুৰি আছে জুৰি কষ্টিউম বিজেতা পাটগিৰি মেকআপ বিতুল দাস ডিঅপি ডিঅপি কথা ক'ব লাগিব চিনেমেটোগ্ৰাফি বহুতে ভাল পাইছে ট্ৰেইলাৰটো চাই পেলাই খুব উন্নত হৈছে বুলি কৈছে সেইখিনি পচিবল হৈছে অকল বিতুল দাৰ কাৰণে বিতুলা বিৰাট টেলেণ্টেড মানুহ এজন আৰু এজন মানুহ তেখেতৰ সহকাৰী হিচাপে আছিল আমাৰ ছবিখনত যি অতুল বড়ো তেখেত ঢুকাল আমাৰ ছবিখন শ্বুট কৰি থাকোঁতেই ঢুকালে স্বৰ্গীয়াৰী অতুল স্বৰ্গীয়াৰী চৰি ভুল হৈছে গতিকে এই গোটেই টিমটোৰ কাৰণে এই ধুনীয়া বস্তুটো হৈ উঠিছে নিশ্চয়কৈ অত্যন্ত ধুনীয়া আৰু গমটো পাবই এতিয়া মই যিহেতু স্ক্ৰিপ্ট আপোনাৰ এই গোটেই আৰম্ভণিটো মই চিনেমাখনৰ কথা নকওঁ চিনেমাখনৰ নিশ্চয়কৈ কিবা এটা সাজ এটা লৈয়ে আপোনালোক আগবাঢ়িছে কিন্তু তাৰ আগত যিটো একেবাৰে আৰম্ভণিটো সেইটো কি চিন্তাৰে হৈছিলে বাৰু চিন্তা কথাই হৈছিলে নে এনে কিবা এটা বিশেষ চিন্তা লৈ হৈছিলে মানে স্ক্ৰিপ্টটো ষ্টাৰ্টিংটো নহয় আমি বহুত চিন্তা কৰিলোঁ যে ষ্টৰিটো কোনফালে নিলে বেছি ভাল হয় বহুত ডিছকাশ্যনছ হ'ল কাৰণ আমি অডিয়েঞ্চ পাৰ্চপেক্টিভত বস্তুটো চাব লাগিব আমি ভাল পালে নহ'ব অডিয়েঞ্চে এই কেৰেক্টাৰটো ভাল পায় এই কেৰেক্টাৰটোক আকৌ চাব বিচাৰিব এই ধৰণে ইফালৰ পৰা চাওঁ যে নহয় এইটো কেৰেক্টাৰ ইফালৰ পৰা নিলে বেছি ভাল হ'ব সেইকাৰণে বহুত কথা ডিছকাছ কৰি পেলাই আমি যিটো এটা ফাইনেল পইণ্টত আহিছোঁ সেই ধৰণে আমি ষ্টৰিটো নিৰ্মাণ কৰিছোঁ নামটো কেতিয়া ফাইনেলাইজ হৈছিলে বিদুৰ ভাই বিদুৰ ভাই স্ক্ৰিপ্টখন লিখাৰ আগত হেৰি কৰোঁতেই সিৰিজ কৰোঁতে নহয় স্ক্ৰিপ্টখন মই সিৰিজৰ কথাৰ পৰা সুধিছোঁ স্ক্ৰিপ্টখন লিখোঁতে যেতিয়া সিৰিজৰ কাৰণ ছবিখনটো সিৰিজৰ কথা মই সুধিছোঁ অ'কে সিৰিজত কি হৈছিলে সেইটো আৰম্ভণিটো ক'ত ফাৰ্ষ্ট লকডাউনত মই ঘৰতে বহি এনেই ষ্টৰি এটা ভাবিছিলোঁ যে এনেকৈ গাঁৱৰ ল'ৰা কেইটামানে সাঁচি গছ চুৰ কৰিব তাৰপিছতে ভাবি থৈ দিলোঁ একো তাত নামটো অহা নাই নাম অহা নাই তাৰপিছত ছেকেণ্ড লকডাউন যেতিয়া হ'ল তেতিয়া সেই সময়তে এই মাইক্ৰ' ফাইনেন্সৰ কিবা এটা হুলস্থুল চলি আছিলে এই মাজতে যে হৈছিলে লোন ঘূৰাই দিয়া নিদিয়া কিবা তাৰপিছতে তেতিয়া আমি কথা পাতিলোঁ জ্যোতিষমানে ক'লে যে এই দুটা প্লট আমি মিক্স কৰোঁ তো আইডিয়াটো ভাল লাগিলে আমি চবেই কথা পাতিলোঁ ষ্টৰি বনিলে তাৰপিছত কি স্ক্ৰিপ্টটো যেতিয়া লিখি আছোঁ তেতিয়া মানে আমি তাতেতো সৰু সুৰা অসমীয়া যিবোৰ আমাৰ থলুৱা শ্লেং সেইখিনি ইউজ হৈছে তাৰপিছত লগতে এটা শব্দ দিলোঁ বিদুৰ ভাই দেই বিদুৰ ভাই বুলি যিটো এইটোৱে সেইটো কয় মানে এইটো মৰমতে এই বিদুৰ ভাই গতিকে লাহে লাহে কি হ'ল আমি যেতিয়া সেই মানে সেই স্ক্ৰিপ্টটোক আমি ৰেফাৰ কৰিবলগীয়া হয় আমি বিদুৰ ভাই বুলিয়ে ক'বলৈ ল'লোঁ একো নাম নাছিলে মানে যে ঐ বিদুৰ ভাইখন কৰিব লাগিছিলে আমি বিদুৰ ভাই শ্বুটিং কেতিয়া আমুক কি বিদুৰ ভাই ষ্টাৰ্ট কৰিছোঁ দেই অট'মেটিকেলি নাম হৈ থাকিলে নাম বিদুৰ ভাই কওঁতে কি হ'ল তাৰপিছত তাই এদিন শ্বুটিং কৰি আছে তাই গম নাপায় যে নামটো বিদুৰ ভাই তাই শ্বুট কৰিলে তাই গাড়ীত আহি আছোঁ তাই মোক সুধিছে সুমন চিৰিজটোৰ নাম কি দিলা কৈছোঁ বিদুৰ ভাই মানুহক কেনেকে কম গতিকে তাই তেনেকৈ ক'লে আমি তথাপি ভাবোঁ যে মানুহে কেনেবাকৈ গালি পাৰিব নেকি আকৌ এইটোৰ নাম শুনি পেলাই তাৰপিছত সেইকাৰণে মোৰ নামটো মোৰ যে সুব্ৰত কাকতি SUVRAD মই তেতিয়া আধাকে দিছিলোঁ তাত SUV বুলি দিছিলোঁ কাৰণ যেতিয়া যদি কণ্ট্ৰভাৰ্চি হৈ যায় ট্ৰল চল হৈ যাওঁ তেতিয়াহ'লে মই ক'ম যে এইটো মই নহয় ট্ৰলৰ কথাটো আজিকালি বৰ চিন্তা কৰিব লাগে নহয় জানো মানে সেই বস্তুটোৱে ইমান বেছিকে মানুহক মানে কি ক'ম ডিপ্ৰেশ্যনত লৈ যায় নহয় মানে ভাবিব নোৱাৰি সবৰে বেলেগ বেলেগকে লয় দেই ট্ৰলটো কোনোবাই মই ট্ৰল খাইছোঁ মানে ট্ৰল হৈছোঁ মোৰ নাম হৈছে তেনেকুৱা মোৰ আকৌ বহুত খং উঠে মই একদম সমানে ৰিপ্লাই দি দিবলৈ মন যায় মই এবাৰ এইবুলি ঘূৰি আহোঁতে বহুত ভয়ংকৰ ৰিপ্লাই দিওঁ মই মেছেজ গৈ দিওঁগৈ লগা তাৰপিছত সেইফালৰ পৰা কি ৰিপ্লাই একোৱে নকয় এনেকৈ মোক লাষ্ট হেৰি কোনোবা কি মোৰ এই এখন চিৰিজ কৰিছিলোঁ তাতে মানে ডান্সৰ ভিডিঅ' তাত দিছিলোঁ তাতে হেৰি যোনদিনাখন মানে মই ৰাতিপুৱা চাইছোঁ সেইটো 4.5 লাখমান ভিউজ হৈছে প্লাছ তোমাৰ ঢেৰ কমেণ্ট মানে উল্টা পুল্টা ভালকৈও দিছে দেই সেই যে মই গুৱাহাটীৰ পৰা গোলাঘাটৰ পৰা গুৱাহাটী পাইছোঁ ৰিপ্লাই দি আহিছোঁ
ইয়াত আহি পোৱালে মোৰ ভিউজ হ'লগে 4.5 মিলিয়ন মানে ৰিপ্লাই কোবতে মানে হিমান হৈ গ'ল এনেকুৱা ভয়ংকৰ ৰিপ্লাই দিলোঁ কোনোবাই দিছে পঠালি বাইদেউ একো ভাল লগা নাই তোকো ভাল লগা নাই থিয় দাদা মই এনেকৈ ফটো এখন মাৰি দি দিছিলি যে কিছুমানৰ বহুত বেয়াকৈ লিখি দিয়ে সেইটো কাৰণে দুখ লাগে মানে কাৰোবাৰ পঠালি বুলি কৈ কাৰোবাক কেনেকৈ কৈ পেলাই সেইটো কৰাটো উচিত নহয় that is not justified নহয় জানো তাই পঠালি হ'ব পাৰে কিন্তু কোৱাটো উচিত নহয় মই কোৱা নাই একো নহয় দিয়ক মানুহে শকত পেটুলি এনেকেই মাতে মোৰ দুখ নালাগে কিন্তু লিখাৰ কিছুমান মানে কাৰোবাৰ লাগিব কাৰোবাৰ ধেমালি আৰু ভদ্ৰতা মইতো ভাবো যিসকলে কমেণ্ট বেয়াকৈ কৰে সেইপাক কেনেবাকৈ চকুৱে স্কেন কৰি ক'ৰবাত দেখিলে এনেকৈ মাতি পেলাই নি মই তেনেকৈ ক'ব পৰা হ'ব লাগিছিলে তেতিয়া ভাল লাগিলেহেঁতেন মানে যোনে বেয়াকৈ কমেণ্ট দিয়ে সেই মানুহখিনি মানে মনত থাকি মুখৰ আগলৈ আছোন তেতিয়া কিন্তু তাৰে ধৰি লওক কিছুমানে বেয়াকৈ লিখি কোনোবাই ধৰি লওক মোৰ ওচৰলৈ ফটো মাৰিবলৈও আহে মইতো গম নাপাওঁ সেইটো মইতো দাঁত চেলাই ফটো বহুত ভাল লাগে এনেকেই থাকোঁতো গম নাই পোৱা নহয় কোনে দুখ লাগে এতিয়া ৰাইজে সঁচাকৈ ৰখি আছে যে ডাইলগ এটা কিবা শুনিম কোনোবাইতো শুনাব লাগিছিলে এতিয়ালৈকে মই এওঁৰ পৰাই আৰম্ভ কৰোঁ নহয় জানো মৰমৰ চুমকিৰ পৰাই আৰম্ভ কৰোঁ নেকি না মোৰ ছোৱালীজনী আছে না মোৰ মানুহজন আছে না মোৰ জোঁৱাই পোৱালিটো আছে একোৱে নাই মই অকলহে যদি আগ ধৰি দিয়ে অকণমান যদি তোমালোককেইটাহে কৰিব পাৰিবা 3টা বহি আছা টাইম নাখাবা এইটো পটককৈ কোৱা ট্ৰেইলাৰত এটা ডাইলগ দেখিছিলোঁ কেতিয়াৰ পৰা নেকি কি আছিলে কেতিয়াৰ পৰা বন্যাৰ লগত কেতিয়াৰ পৰা তাই কয় মেট্ৰিক দিয়াৰ পৰা তাই মানে তেতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ে নহয় কৈ দিয়া তাই প্ৰক্সি মাৰি দিও একো নাই কেতিয়াৰ পৰা মেট্ৰিক দিয়াৰ হৈছে মই দিয়া মই ভাল দিম মোৰ জীয়েকেজনী দেই ডাইলগ ছোৱালী মাক আৰু ট্ৰেইলাৰ দেখা ডাইলগটো এনেক্ট কৰিম আমি ইয়াত কেতিয়াৰ পৰা বন্যাৰ লগত কেতিয়াৰ পৰা 3 বছৰ মেট্ৰিক দিয়াৰ পৰা তাৰপিছত নকওঁ নহ'লে তাৰপিছত ইয়াতকে জমনি পাৰ্টটো পিছতহে আছে সেইটো ক'ব নোৱাৰে কাটি অকণকৈ ট্ৰেইলাৰ উলিয়াই তেওঁলোকে দি আছে আৰু ডাইলগ শুনিব লাগিছিলে এতিয়ালৈকে আচ্ছা ইয়াত কিবা গান আছে নেকি স্পেচিয়েল অকণমান গুণগুণাই দিবতো পাৰিব চাগে কোনোবাই আমিনো কি আৰু গায়ক হ'লে ভাল থাকে ভাবি অকণমান সাগৰ গাই দিয়া মই যোনটো স্কেলি দি আৰম্ভ কৰিম তোমালোকে মোক ঢুকি নাপাবাগে দিয়া কৃপাৰ সাগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে তাক দিলি বহলকৈ বাৰী তাক দিলি প্ৰকাণ্ড গাড়ী তাক দিলি সুন্দৰী নাৰী মোক নুনি দিয় কিয় মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি কপালত ঘটিটো দি তোৰ বেয়া নালাগে কিয় দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে গতিকে কবিয়ে কোনগৰাকী সুন্দৰী নাৰী কথা কৈছিলে চুকি এবাৰ ক'ৰবাত মহিমঞ্চত অহাবাৰলৈকে গায়িকাৰ ওপৰত নেদেখোতো দেখিব পাৰোঁ তাৰপিছত ঘৰত গৈ চেনেলৰ ৰিডাকশ্যন খুলিব কি কয় ৰিডাকশ্যনত দিয়ে যে চেলত দিব পাৰিম মই আৰু শ্বুটিঙৰ মাজত আৰু কিবা কথা শ্বুটিঙৰ সময়ছোৱাৰ মনত কথা বুলি ক'বলৈ হ'লে মোৰ কথাটো বেছি মনত আছে নাই এইফালে আমি এবাৰ নধৰোঁ তাক বৰ বেছি গুৰুত্ব নিদিয়াৰ কাৰণে শ্বুটিঙৰ মাজৰ কথাটো হ'ল কি
আমাৰ বেছিভাগ সময় ৰাতি হৈছে শ্বুটিংটো আৰু মোৰ চবতকৈ উইক পইণ্টটো হ'ল কি মোৰ 10টা 11 বাজিলে মোৰ টোপনি হৈ যায় এজন বেলিৰ লগত হাৰ পায় আৰু সাৰো পাওঁ তাৰমানে কি হয় যদি আমি 5টা বজাত শ্বুটিং শেষ হৈছে মই শুবলৈ আহিবলৈ হ'লে খুব বেছি এঘণ্টাই হ'ব পাৰিম মই 6টা বজাত উঠিবই লাগিব আকৌ 6টা বজাত উঠি পেলাই আকৌ 9টা বজাত আকৌ ডিউটিলৈ যাব লাগে মাজে মাজে সেইখিনি থাকি যায় বেছিভাগ সময় মোৰ বাৰু খোৱাটো নহয়গৈ তাৰমানে লাষ্টত গৈ পেলাই ইহঁতকেইটা অসুবিধা হৈ যায় ইহঁতকেইটা বাৰে বাৰে মই ভুল কৰোঁ ইহঁতকেইটা ৰৈ থাকিবলগীয়া হয় এতিয়া এই শ্বুটিঙৰ ডাইলগৰ মুখস্থ মৰা কথাখিনিতো আহিবই নিশ্চয়কৈ ডাইলগখিনি একেবাৰতে কাৰ হয় আৰু একেবাৰতে কাৰ নহয় নাই নাই চবৰে মুখস্থ ধাপ মুখস্থ একদম সেইটো ক্ষেত্ৰত বিৰাট প্ৰফেচনেল হৈ যাওক আৰু কি হয় স্ক্ৰিপ্টটো লিখাৰ পৰা আমি প্ৰায় একেলগে আছো সেইকাৰণে চবৰে বস্তুটো তেজে মঙহে মিলি গৈছে শুনি চবৰে মিলি গৈছে তেনেকুৱা ঠিক আছে আমি আকৌ অকণমান কথা পাতিম কিন্তু এটা বিৰতিৰ সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি ল'ম আৰু তাৰপিছতে উভতি আহি আছো কথা কিন্তু অব্যাহত ৰাখিম পুনৰ স্বাগতম জনাইছোঁ এটা বিৰতিৰ পিছতে আমাৰ এই বিশেষ অনুষ্ঠানটিলে আৰু আজি আমাৰ সৈতে বিদুৰ ভাই ছবিখনৰ গোটেই কাষ্ট কলা কুশলী আৰ্টিষ্ট সকলোখিনি আছে আৰু খুব ৰখা কথা কিন্তু তেওঁলোকে ষ্টুডিঅ'ত ইতিমধ্যে কৈছে আৰু কিছু এটা ইনচাইট এটা দিবলৈ চেষ্টা কৰিছে কিন্তু সকলোখিনি খুলি দিয়া নাই যে ছবিখন আহি আছে 19 জুলাই অৰ্থাৎ আৰু কেইটামান দিনৰ মই এনেই পাকে প্ৰকাৰে সুধিছোঁ বিদুৰ ভাইৰ সোণাৰীৰ সৈতে কিবা এটা সম্পৰ্ক আছে নেকি সোণাৰী ঠাইডোখৰৰ সৈতে কিবা সম্পৰ্ক এটা আছে কেনেকুৱা সম্পৰ্ক সোণাৰীত আমাৰ এজন কো প্ৰডিউচাৰ তেখেত সোণাৰীৰ হয় তেখেতৰ নাম কল্যাণ বৰুৱা তেখেত আমাৰ চিনেমাৰে এজন কো প্ৰডিউচাৰ হিচাপে আছে কি সুধিলো আৰু সুধিবলৈ সুযোগ এটা পালো কাৰণে সুধিলো নে এইখিনিয়ে নে আৰু কিবা আছে না বেলেগ একো কথা নাই এইখিনিয়ে নহয় জানো ঠিক আছে বাৰু এনেই সুধিবলৈ আহিলে প্ৰশ্ন এটা বিশেষ প্ৰশ্ন এটা এগৰাকী বিশেষ ব্যক্তিৰ পৰা সেইবাবে আমি সুধিলো এই গোটেই আমি কথা যিহেতু পাতি আছো যে কেনেকুৱা হ'ব ছবিখন বা কোনে কিমান কেনেকৈ ডায়লগ কৰিছে কেনেকৈ এই ছবিখন বনাই থকাৰ সময়ছোৱাত সকলোখিনি বাকীখিনি কাম বাদ দি কাৰণ বৰ বেছি সময় লোৱা নাই নৱেম্বৰৰ পৰা এতিয়া আমি জুলাইত আমি অলমষ্ট ৰেডি নহয় জানো সামগ্ৰিকৰূপে মানে ধৰি লওক জুলাই মাহটো বাদ দি জুন মাহলৈকে গোটেইখিনি বৰ তাৰমানে বহুখিনি সময় দিয়া গৈছে নিশ্চয়কৈ বহুখিনি সময় দিয়া গৈছে গোটেইখিনি সময় লাষ্ট জুলাইৰ পৰা কাৰণ লাষ্ট জুনত ৰিলিজ হৈছে শ্ৰী ৰঘুপতি চ' ৰঘুপতি 1 মাহৰ পিছৰ পৰা আমি বিদুৰ ভাই কাম ষ্টাৰ্ট কৰিছিলোঁ স্ক্ৰিপ্টিঙৰ গতিকে সেই জুলাইৰ পৰা এই জুলাই ফুল 1 year আমি 1 year মোৰতো বেলেগ একো ইনকাম নাই এওঁলোকৰো কাৰোবাৰ ইনকাম মানে চ'ৰ্চ যিহেতু সেইটোৱে হয় আমি ইনভেষ্ট মানে আমাৰ নিজৰ ইনভেষ্ট কৰিছোঁ ইয়াত বা নিজকে ইনভেষ্ট কৰিছোঁ এই সময়খিনি ইনভেষ্ট কৰিছোঁ কৰি পেলাই আজি আৰু শ্বুটিং কৰি থাকোঁতে আমি পেৰেলেলি এডিটিং কৰি গৈয়ে আছিলোঁ ৰাফ কাট গতিকে সেই ধৰণে কৰি আজি সেয়াই এতিয়া বহুত ডাঙৰ প্ৰশ্ন এটা সোধো এই ছবিখনৰ পিছত আৰু এখন পাম নে নাপাম সেইটো এতিয়াই নাজানো দেই এইবোৰ আগতীয়াকৈ কৰিলে মই ৰাইজলৈ ঠেলিছো ৰাইজে সাবটাইটেলৰ কথা এটা বিৰতি আছিলে যে সাবটাইটেলৰ সকলোখিনিয়ে সাবটাইটেল থেংক ইউ সাবটাইটেল সকলোখিনিয়ে যেনেকে আচলতে সাবটাইটেলিঙৰ কাম যিখিনি হয় কেনেকৈ হয় কিন্তু আচলতে মাজত দুবাৰমান এওঁ কিছু বিশেষ ধৰণে সহায় কৰিছে বহুত বেয়া পাব গম পাইছানে মনোজ আৰু সমুদ্ৰ সিহঁতে সৰু 2007 চনত কোনোবা এটা মানে আমাতকৈ সৰু আৰু যথেষ্ট তো সিহঁতে মানে সাবটাইটেলৰ কাম কৰি আছে 2000 চনত মই বিয়া পতাৰ সময়ত বিয়া পাতিলে মোৰ সিমান লৰাই হ'লগেহেঁতেন তাৰপিছত সিহঁতে লিখি আছে সাবটাইটেল আমি বাৰ্থডেত লগ পালোঁ বাৰ্থডেৰ পৰা তাৰপিছত ক'লে চুমকি বাবু লগ আমাৰ তালৈকে ব'লক বুলি ক'লে মই গুচি গ'লোঁ সিহঁতৰ লগত সিহঁতে আৰু দুফালে লেপটপ লৈ লিখি আছে স্ক্ৰিপ্ট চাই লিখি আছে তাৰপিছত পটককৈ মানে এই মানুহ মাত্ৰেই ভুল দেখি থাকোঁ ন আৰু সিহঁতে বুজি নাই পোৱা ডাবিং ভইচটো দিয়া নাই মানে ৰখিনিয়ে দি দিছে যে চুমকিবা এইখিনি কি কৈছিলে আপুনি এনেকুৱা মানে মোকে সোধে মই একদম কাণ পাতি শুনি কৰোঁ তাৰপিছত এবাৰ ওলালে মানুহ মাত্ৰেই ভুল তো সেইটো মানে অকণমান লিখোঁতে সিহঁতৰো অকণমান
ইংলিছত লিখোঁতে অকণমান মানে খকুজা লাগিছে মই তাৰ মাজতে কৈছোঁ মই বোলো মই পাৰিম তুমি মানুহ মাতৃৰ ভুলটো হিন্দীত কৈ দিয়া মোক খালি সিহঁতে হিন্দীত কৈছে মই গুগলত হিন্দীত লিখি ইন ইংলিছ ট্ৰান্সলেশ্যন বুলি লিখি দিছোঁ ওলাল বিচৰা ধৰণে ওলাইছে তেনেকৈ সহায় কৰিছে আৰু মানে মোৰ তাতে একো কামেই নাই কাৰণ মই ইংৰাজীৰ প্ৰতি ক্ৰেজ এটা আছে যদিও কিন্তু যিকেইটা জানো ভালকৈ কিন্তু ক'বলৈ বহুত লাজ লাগে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব ক্ৰেজতে সীমিত হৈ আছে সীমিত হৈ থাকিলো মাজে মাজে আমি ছাবটাইটেল তেনেকৈ আমি সোমাই গ'লো আৰু নহয় জানো আৰু ছবি এখন থাকিলে চাগে বিভিন্ন ক্ষেত্ৰত তেনেকৈ যিহেতু কিছু প্ৰফেশ্যনেল ডাঙৰ ষ্টাৰসকলৰ কথা হয়তো তেওঁলোকে সেই ধৰণে সময় কিমান দিয়ে আমি ক'বলৈ নোৱাৰোঁ আমি নাজানো কোনোবাই হয়তো সম্পূৰ্ণখিনি দিয়ে কোনোবাই হয়তো বেলেগ শিডিউলৰ কাৰণে দিব নোৱাৰে কিন্তু ইয়াত আচলতে কথাখিনি অকণমান যিটো সুকীয়া ধৰণে আৰম্ভণিটো হৈছিলে এই ছবিখনতো সম্ভৱতঃ প্ৰত্যেক ডিপাৰ্টমেণ্টতে কাৰোবাৰ নহয় কাৰোবাৰ কি চলি আছে সেই খবৰটো ৰখা গৈছে এতিয়া যেহেতু বহু OTT প্লেটফৰ্ম এতিয়া বহুখিনিতো আছে বহুতৰ মানে য'ত আগতে কিছু কল্পনাও কৰিব পৰা নাছিলে তেনেকৈ আমি এক্টৰ্ছ লাভ কৰিছোঁ আমি প্ৰতিভা তেনেকৈ আমি পাইছোঁ আৰু দৰ্শকেও খুব এটা ভাল ছবি উপভোগ কৰিবলৈ চিৰিজ উপভোগ কৰিবলৈ সক্ষম হৈছে অসমৰ প্ৰেক্ষাপটত OTTৰ কথাখিনি বা এতিয়া বিশেষকৈ সুধিম ছবি এখন অসমীয়া ছবি এখনৰ কথাখিনি হয়তো আপুনি ভালদৰে কৰিব যে আৰু কি লাগে ছবি এখনৰ কাৰণে অসমীয়া ছবিক যদি আমি ডেভেলপ কৰিব হয় আমাৰ বহুত বেছি আপডেট হ'ব লাগিব আমি মেকাৰ্ছসকল মানে ইন টাৰ্মছ অফ যদি OTT যাওঁ OTTটো অসমত এতিয়ালৈকে একো ভাল তেনেকুৱা এষ্টাব্লিছমেণ্ট হোৱা নাই আছে এটা দুটা OTT আছে যদিও তেওঁলোকৰ ইনভেষ্টমেণ্ট সিমান বঢ়াব পৰা নাই কাৰণ সিমান ডিমাণ্ড নাই মাৰ্কেটত গতিকে সিনেমাটো কি হয় কম্পেয়াৰটিভলি OTTতকৈ আপুনি ইয়াত হেৰি বেছি কৰিব পাৰি ইনভেষ্টমেণ্ট বেছি কৰিব পাৰি কিন্তু প্ৰভাইডেড ইয়াত আমি মেকাৰ্ছসকলে বহুত ভালকৈ নিৰ্মাণ কৰিব লাগিব কিয় কাৰণ ৰাইজে ট্ৰেইলাৰটো চাই পেলাই ডিচাইড কৰে ছবিখন চাব নে নাচায় এইটো একো আবেগত হেৰি কৰি লাভ নাই যে অসমীয়া চিনেমা চাবই লাগিব অসমীয়া চিনেমা আমি চাম অকল সেইটো ঠিক আছে এটা পইণ্টলৈকে কিন্তু অকল সেইটো হ'লে নহ'ব আমি কোৱালিটি বঢ়াব লাগিব চিনেমাৰ যাতে অডিয়েন্সে আৰু বহুত সময়ত হল নোপোৱা তেনেকুৱা ধৰণৰ কথা বতৰাখিনিও আহে নহয় আহে মানে মোৰ এনেকুৱা লাগে অডিয়েন্সে যদি বিচাৰিছে নহয় চিনেমাখন কোনো ৰাখিব নোৱাৰে কোনো ডিষ্ট্ৰিবিউটৰ কোনো হলৰ মালিকে ৰাখিব নোৱাৰে ৰাখিব বা কিয় সেইটো নিজৰটো লোকচান হ'ব কাৰণ এখন ছবিৰ লগত এটা হল জড়িত হৈ থাকে ইনকাম এজন ডিষ্ট্ৰিবিউটৰ জড়িত হৈ থাকে গতিকে হল সেই ছবিখনৰ পৰা যিমান বেছি ইনকাম হ'ব তেওঁলোকৰে লাভ হ'ব সো তেওঁলোকে অসমীয়া হিন্দী বুলি একো ডিষ্টিংগুইশ কৰিবলৈ নাযায় তেওঁলোকে যিখন চিনেমাই চলে সেইখন চিনেমাই চলাই থাকিব বিচাৰে আজি সাপোজ হিন্দী সিনেমা এখন চলি আছে আজি সাপোজ যিকোনো জৱান চলি আছে জৱান চলি আজি সাপোজ কাইলে জৱান ৰিলিজ হ'ব কাইলে যদি অসমীয়া সিনেমা এখনৰ লগত ৰিলিজ হৈ আছে তেতিয়াহ'লে সেই অসমীয়া সিনেমাখনৰ মূৰ্খামি হয় একেলগে ক্লেশ কৰাটো কাৰণ এইটো জানিব লাগিব যে সেই জৱানৰ লগত ক্লেশ কৰিব পৰা হোৱা নাই আমি যিমানেই যি ভাল চিনেমা নবনাব লাগিলে এই 1-2 কোটি টকীয়া চিনেমাখন কেতিয়াও 100 কোটি টকীয়া চিনেমাখনৰ লগত কম্পেয়াৰ নহয় যিমানে তাতে শাহৰুখ খান বুজিছেনে বা যে এনি আদাৰ ছুপাৰষ্টাৰ গতিকে সেই কথাখিনি মাইণ্ডত ৰাখি পেলাই আগবাঢ়িব লাগিব তেতিয়া তেনেকুৱা ধৰণৰ কমপ্লেইন নাপায় যে মোৰ ধৰণৰ মোক কিয় নচলিলে এতিয়া সাপোজ মই ৰঘুপতিৰ এটা এক্সাম্পল দিওঁ ৰঘুপতি যেতিয়া চলি আছিলে ছেকেণ্ড উইকত এখন আহিছিলে প্ৰভাসৰ কি আদিপুৰুষ আহিছিলে বাট অডিয়েন্সে সিমান একচেপ্ট নকৰিলে য'ত সেইকাৰণে আমাৰ বিজনেছটোত সিমান প্ৰভাৱ একো নপৰিলে এটা দুটা শ্ব' গৈছে কিবা কিবি বাট একো ডিষ্ট্ৰিবিউটৰ এইখনে ৰাখি থৈ দিলে বা হল অনাৰ্ছে ক'লে যে আমাক কণ্টিনিউ কৰিব লাগে তেওঁলোকেতো এইটো ক'ব পাৰিলে যে নাই এখন প্ৰভাসৰ চিনেমা এখন আগত চলিব লাগিব এই ৰঘুপতি পিছত এইটো হোৱা নাই প্ৰিফাৰেঞ্চ দিয়া গৈছে কাৰেক্ট চ' ছেইম মই এতিয়া নিজৰ চিনেমাখন কথা ক'লে সেইটো হেৰি কৰা নিচিনা হ'ব ছেইম হৈছিলে ৰত্নাকৰৰ লগত ছেইম হৈছিলে মিছন চাইনা বা কাঞ্চনজংঘাৰ লগত কেতিয়াও হলৰ অ'নাৰ এজনে সেইটো এটা বিজনেছ হয় ন তেখেতৰ এখন দোকান হয় আমি দোকান এখনক এতিয়া কওঁ নেকি যে এই অসমীয়া মানুহটোক বিস্কুটটো সৰহকৈ দিবি অসমীয়া বেলেগ মানুহ এটা কমকৈ দিবি এনেকুৱাতো নহয় ন কথাটো চিনেমা হলটো তেনেকুৱাই বস্তু এইখন চিনেমা যদি মানুহে বেছি বিচাৰি আছে
দৰ্শকে যিটো বিচাৰিব সেয়া কোনে ক'বলৈ নোৱাৰে অতিথিৰ প্ৰশ্নটো মই তেওঁ সুধিছিলোঁ তথাপি সুধিম আপোনালোক গোটেইখিনি অভিনয় জগতৰ সৈতেই জড়িত মানুহ অতিথিয়ে বহু বাট মুকলি কৰি দিছে এইটো আমি ক'বই লাগিব নিশ্চয়কৈ আমি যদি সেয়া আমি বেলেগ ভাষাৰ যদি আমি চাওঁ বা অসমতো আমি দেখিছোঁ যে এই ছেক্টৰটো ডেভেলপমেণ্ট হৈছে যদিও বা তেওঁ কৈছে যে আশা কৰা ধৰণে হয়তো হোৱা নাই ফিউচাৰ আছে কিন্তু নে কি কয় যদি আমি আমাৰখিনি সেই নেটফ্লিক্স এমেজন প্ৰাইম এইটো পৰ্যায়ত আমি বনাবগৈ পাৰোঁ আমিতোতো এতিয়া মালায়ালম চিনেমাখন আমিতো ছাবটাইটেল পঢ়ি চাই দিওঁ ন সেইটো লেভেলৰ হ'বগৈ লাগিব আমি তেতিয়া হয়তো তেওঁলোকেও আমাক বোলে দিয়ক আপোনালোকৰখন তেনেকুৱা মানুহৰ টেষ্ট বদলি হৈছে নেকি এজ এ দৰ্শক যে আগতে এনেকুৱা ধৰণৰ চিনেমা বেছি চাই ভাল পাইছিলে এনেকুৱা ধৰণৰ বস্তু চাই বেছি ভাল পাইছিলে এতিয়া অকণমান বেলেগ আচলতে অসমৰ মানুহবোৰ হ'ল উৎসৱমুখী মানুহ আমি জাতিটোৱে উৎসৱমুখী আমাৰ প্ৰত্যেকটো বিহু আহে উৎসৱত আহে কিন্তু এনেই মানে কিবা পূজা পাতলত নাহে আমি এইটো উৎসৱ কৰিবৰ কাৰণেহে পালোঁ আমাৰ এই চিনেমা বস্তুটো সেইটোৱে মানে আপুনি যদি তাত আপুনি এণ্টাৰটেইনমেণ্ট দিব পাৰিছে তো সেইখন ছাকচেছ আপুনি মানে উৎসৱমুখী কৰিবই লাগিব কাৰণ এতিয়া চাওক আমি বিহুত আমাৰ বহাগ বিহুটো যেনেকৈ আমি উদযাপন কৰিব লাগে আজিকালি তেনেকৈ নোৱাৰা হৈছোঁ কেলে তাত মানে মজাটো নাইকিয়া হৈ গৈ আছে মজাটো থাকে আপোনাৰ সেই বাহিৰৰ কিবা পূজা হওক মেলা হওক মেলাত যিমান মানুহ যায় চিনেমা হলত ইমান মানুহ নাহে কিন্তু আপুনি চাব পাৰে তাতো পইচা খৰচ কৰি সেই পইচাটো কিন্তু আমাৰ ইয়াত নাথাকে সেইটো বাহিৰত গুচি যায় সেইটো বাৰু বেলেগ কথা কিন্তু এণ্টাৰটেইনমেণ্ট বস্তুটো লাগিবই আৰু অসমখন হ'ল উৎসৱমুখী একদম মানুহবোৰ আপুনি চাব পাৰে একদম বহুত ফূৰ্তিবাজ মানুহ মানে আমাৰ ইমান জাতিটো সেইটো কাৰণে এই যে উৎসৱটো আপুনি ফূৰ্তিটো য'ত দিব ন তাত মানুহ দৌৰিবই হয় সেইটো আপুনি একদম গেৰাণ্টি মানে মই নিজে দেখিছোঁ বা আমি বুজি পাইছোঁ এই কথাবোৰ এতিয়া যে এইটো এনেকুৱা এটা হয় কিবা ক'ব নেকি উজ্জ্বল আপুনি মানুহৰ টেষ্ট মোৰ হিচাপত অসমীয়া মানুহৰ এতিয়াও বদলি হোৱা নাই কিন্তু তাত অকণমান হেৰি কৰিবলৈ আমি আগতেও মই কৈছোঁ যে ভাওনা আমাৰ ভাওনা আজিৰ তাৰিখতো চাই মানুহে আৰু আজিৰ তাৰিখত বহুত বেছিহে চায় আৰু সৰু ল'ৰা ছোৱালীয়ে বেছিকৈ আকৰ্ষিত হৈছে ভাওনা কৰিবলৈ ওলাই আহিছে আজি নাটক শিকিবলৈ ওলাই আহিছে কিন্তু কথাটো হ'ল কি আমি কোনখিনি দিছোঁ সেইটো চাব লাগিব হয়নে আমি তাত অকণমান কিবা ৰহণ সানিব পাৰিছোঁ নাই সেই মূল বস্তুটো নিজৰ জেগাত ৰাখি পেলাই দেই মূল বস্তুটো আঁতৰাই পেলাই কিবা এটা কৰি দিয়াৰ কথা কোৱা নাই আজি মানে ভাওনাত অসুৰ এটাই মই জিন্স এটা পিন্ধি পেলাই ওলাই দিয়া কথাটো কোৱা নাই বা বেলেগ কিবা খহতীয়া এটা তাৰমানে আমাৰ খহতীয়া এটা কৰি দিয়াটো কথা কোৱা নাই কিন্তু সি জেগাৰ বস্তুখিনি জেগাত ৰাখি পেলাই যদি অকণমান ডেভেলপ কৰা হয় মোৰ মতে টেষ্ট কিন্তু সেই একে আছে আৰু মানুহখিনি সেই একেখিনিয়ে আমাৰ সেই গাঁৱৰ মানুহখিনি এটা সময়ৰ গাঁৱৰ মানুহখিনিয়ে আজি এখন চহৰ গঠন কৰিছে হয়নে সেই চহৰত ডাঙৰ মানুহ হৈ পেলাই আছে তো তেওঁলোকৰ এটা নহয় এটা সময়ত সেই গাঁওখনলৈ এটা যায় টান এটা আছেই আৰু সেই মানুহখিনি মই এই বিদুভাইখন কৰাৰ পিছত গম পাইছোঁ তেওঁলোকে অকণমান আমাৰ লগত অকণমান হ'লেও কথা এষাৰ পাতিবলৈ বিচাৰে যথেষ্ট যান্ত্ৰিক হৈ পৰে মাজে মাজে সময়বোৰ নহয় জানো তো তাৰ মাজতো যে আমাৰ লগত কথা এষাৰ পাতিব বিচাৰে এই ভাই বুলি এই আমুক এই তামুক তাৰমানে সেই গাঁৱত যেনেকৈ গি মাৰি পেলাই চিঞৰি পেলাই মাতে সেই টেষ্টটো এতিয়াও আছে নহয় আমাক মাতিবলৈ এতিয়াও বিচাৰে এতিয়া যিহেতু আমি এতিয়া ছবিখনৰ বাবে সাজু অৰ্থাৎ হৈছেই আপোনালোক ছবিখন উলিয়াই দিবলৈকে আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আৰু দৰ্শকক কি ক'বলৈ বিচাৰিব স্মৰণীয় মুহূৰ্ত মানে গোটেইখিনিয়ে একদম খুব মানে স্পেচিয়েল হয় বা স্মৰণীয় হয় আৰু দৰ্শকক এইটোৱে ক'ম মানে আগতেও কৈছে যিহেতু অকল আমাৰ চিনেমা বুলি চাবলৈ নাহক যেহেতু ভাল প্ৰডাক্ট এটা আমি তেওঁলোকলৈ আগবঢ়াই আছোঁ বা তেওঁলোকে আমাৰ চিনেমাখন চাই আৰু ভাল মানে তেনেকৈ প্ৰডিউচাৰ হওক ভাল চিনেমা বনাওক মানে আমাৰ অসমত যিহেতু প্ৰডিউচাৰৰ কাৰণে মানে খুব চিনেমাবিলাকৰ কোৱালিটিটো কম্প্ৰমাইজ কৰিবলগীয়া হয় বা কিবা বহু ক্ষেত্ৰত তো গতিকে আমাৰ চিনেমাখন চাই আমাৰ মানে মুখলে চাই বা বিদুৰ ভাই চাই ভাল পাইছিলোঁ সেইটো কাৰণে বুলি নহয় ভাল প্ৰডাক্ট এটা আমি দি আছোঁ তো গতিকে সেইটো চাই পেলাই চাবলগীয়া হওক সুব্ৰত কিবা শেষত দৰ্শকলৈ শেষত এইটোৱে যে আমাৰ সদায় লক্ষ্য আমাৰ গোটেই টিমটো যে আমি থলুৱা বস্তুবোৰ আমি ধুনীয়াকৈ প্ৰেজেণ্ট কৰোঁ আমি
শ্ৰী ৰঘুপতিটো এটা গান ৰাখিছিলোঁ হে নাৰায়ণ বুলি যিটো একদম ভক্তিমূলক বস্তু এটা যিটো কমাৰ্চিয়েল টাচ এটা দিব ট্ৰাই কৰিছিলোঁ বিদুৰ ভাইটো আমি সেম আমাৰ সংগীতেই চাওক বা আমাৰ গোটেই পটভূমিবোৰে চাওক আমাৰ ৰুৰেল হয় বাট ষ্টিল ইটছ কমাৰ্চিয়েল চিনেমাত আৰু বেছি কমাৰ্চিয়েল কিন্তু তাৰ ফিলটো হেৰাবলৈ দিয়া নাই এটা কমাৰ্চিয়েল আমাৰ মোৰ সদায় আমাৰ এইটো আলোচনা হয় যে আমাৰ নিজৰ গাঁওখন কিয় ধুনীয়া নহয় চিনেমাত দেখাত বলিউডৰ গাঁও এখন যে দেখাত ধুনীয়া হয় আমাৰ গাঁওখন কিয় ধুনীয়া নালাগে সাউথৰ গাঁও এখন যে ইমান ধুনীয়া লাগে আমাৰ গাঁওখন কিয় ধুনীয়া নালাগে কেন আমি সেইটো এবাৰ ওভাৰকাম কৰিবলৈ ট্ৰাই কৰিছো কেমেৰাই দি চেষ্টা কৰিছে কেমেৰাই দি চেষ্টা কৰিছে চুমকি শেষত এটাই আহ্বান জনাম 19 জুলাইত আপোনালোক সকলো আহক 19 জুলাইৰ পৰা অকল 19 জুলাইতে নহয় 19 জুলাইৰ পৰা আপোনালোক সকলো আহক ছবিগৃহলৈ আমি সকলোকে লগ পাম আৰু আশা কৰোঁ আপোনালোকে যিমানখিনি বিচাৰি আমাৰ ওচৰলৈ আহিব ছবিগৃহত তাতকে অকমান হলো বেছি পাব মানে বেছিকে কৈ থাকিলে উস্তাদি মৰাৰ নিচিনা হয় কিন্তু পাব লাগে আৰু কেনেকুৱা পাই কি পাই আমি গম পামেই সময়ত তাকে ক'লো সেইখিনি ধন্যবাদ সেইখিনি তেওঁলোকৰ ক'বলগীয়া আছিলে যিহেতু এখন মৰমেৰে ছবিখন বনাইছে চিনেমা এখন বহুখিনি কষ্ট থাকে চিনেমা এখন দৰ্শকৰ বাবে উলিয়াই আনিছে আৰু আশা কৰিছে তেওঁলোকে যে ছবিখন চাবলৈ সকলো আহক আৰু 19 জুলাইত মুক্তি লাভ কৰিব আৰু ধন্যবাদ আমাক এইখিনি সময় দিলে আপোনালোকে ধন্যবাদ আমাক এইখিনি সময় দি আৰু ভিতৰুৱা কথা নজনা কথা কিন্তু জনালে কিছু ক্লিপ আমাক কৈও দিলে বাৰু কি হৈছিলে আৰত সন্মুখত কিন্তু বাকিখিনি জানিবৰ বাবে চাব লাগিব নিশ্চয়কৈ ছবিখন তেনেহ'লে বিদায় লৈছোঁ আশা কৰিছোঁ আপোনালোকে ছবিখন আঁকোৱালি ল'ব বুলি বিদায় ল'ম নমস্কাৰ